কৃষ্ণ 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 পৰম কৃপালু ভক্তি সুধা সন্ধানী ক্ষেত্ৰত এই নামঘোষা পাঠ ব্যাখ্যা অনুষ্ঠান এই অনুষ্ঠান ভাগি বিভিন্ন প্ৰান্তৰৰ পৰা মোবাইল যোগে সংযোজিত হৈ থকা মোৰ কৃপালু বাপাই সমস্ত সভাৰ শ্ৰী চৰণত আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আমি আগবাঢ়িছো কৃষ্ণ নামঘোষা শ্ৰী কৃষ্ণায় নমো নমঃ কৃষ্ণ হৰি রাম কৃষ্ণ কৃষ্ণ ছবি কৃষ্ণ মুক্তি তনি ইহজিতু কেহি ভকত কনম ৰসময় মাগু ভকতি সমস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি কৃষ্ণ কৃষ্ণ সুদৃঢ় বিশ্বাস কৰি যিটো জনে সদা ৰাম নাম গাৱে তাক বা পদায় দিয়া দুষ্ট কৰি দূৰতো দূৰ পলাৱে ৰাম দূৰতো দূৰ কৃষ্ণ কৃষ্ণ আমাৰ সকলোৰে সন্মানিত আজিৰ এই প্ৰাৰ্থনা সভাৰ সঞ্চালিকাৰ আসনত উপবিষ্ট হোৱা এগৰাকী চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। লগতে আজি পাছৰ আসনত উপবিষ্ট হোৱা আমাৰ সুকণ্ঠী সকলোৰে শ্ৰদ্ধাৰ শিল্পী বৰদলৈ বাপৰ গোসানী চৰণলৈ সেৱা নিবেদন কৰিছোঁ। আমাৰ এই ভক্তিসুধা সন্ধানী সত্ৰৰ সভাপতি উপসভাপতি উপদেষ্টা মণ্ডলী বিষয়ববীয়া সমস্ত বিভিন্ন স্থানৰ পৰা মোবাইল যোগে সংযোগ স্থাপন কৰি ৰখা সমস্ত বাপ বান্ধৱ আই মাতৃ গোসানী চৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ। আৰু আপোনাসৱে আমাক আজি অলপ পৰ্যালোচনা কৰিবৰ কাৰণে দায়িত্ব দিছে। আমাৰ ইয়াৰ যোগ্যতা তিনি সীমিত, তথাপিও আপোনালোকৰ আদেশ আৰু আশেষ দুয়োটাকে শিৰোগত কৰি আমি এই দায়িত্ব পালন কৰিবৰ কাৰণে আগবঢ়া হৈছে। ইয়াত যদি কোনোবাখিনি অপৰাধ হয় আপোনাসৱে মৰীক্ষণ কৰি আৰু ভুলখিনি শুধৰাই দি যেন আপোনাসৱে কৃপা কৰিব আপোনাসৱৰ চৰণলৈ মই সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ 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 কৃষ্ণ। ইয়াত সুদৃঢ় বিশ্বাস কৰি যিটোজনে সদা ৰাম নাম গাৱে তাক বাপদায় দিয়া দুষ্ট কৰি দূৰতো দূৰ পলাৱে। এতিয়া আমাৰ ইয়াত বাপদায় শব্দটো বহুতে বহু ৰকমে ইয়াৰ অৰ্থ কৰে। যদিও ইয়াক মানে ধৰ্ম পিতা বুলি পেলাই অভিজাতি কয়, বাস্তৱিকতে ইয়াক বাপ শব্দটোৱে ভগৱন্তক বুজায়। আমি জগতৰে বাপ, তেওঁ জগতৰে বাপ বুলি তেওঁ কোৱা হয়, আৰু সেইকাৰণে আমি ভকতসকলকো বাপ বান্ধৱ বুলি আমি কওঁ। বাপ শব্দটো ঈশ্বৰৰ উদ্দেশ্যেহে প্ৰয়োগ হয়। তাৰ পৰাই আমাৰ সমাজলৈ সেইটো আমাৰ প্ৰচলিত হৈছে। আৰু যিসকলে ঈশ্বৰক ভজে, ভগৱন্তক ভজি থাকে, সেই সকললৈ সদায়তো কলিয়ে ভয় কৰে। কাৰণ তাহানি পৰীক্ষিতেই তেওঁক নিগ্ৰহ কৰোঁতে কৈ দিছে যে তই কোনো কাৰণেই ঈশ্বৰৰ নাম লৈ থকা ভকতৰ ওচৰত তই প্ৰৱেশ নকৰিবি। সেইকাৰণে সেইটো কলিয়ে যিমানেই দুষ্টালি নকৰক কিয় তেওঁ ভকতকো চৰ্চাই থাকে। কিন্তু যিসকলে সুদৃঢ় বিশ্বাস কৰি, দৃঢ় বিশ্বাস কৰি, সুদৃঢ় দৃঢ়তাই নহয় সুদৃঢ় বিশ্বাস কৰি যিজন ভকতে সদায় ৰাম নাম গাই আছে, ৰাম নাম যদি নিৰন্তৰ তেওঁ গাই আছে, তাততো সুৰুঙা ক'ৰ পাব? কলিয়েতো তাত সুৰুঙা উলিয়াব নোৱাৰে। নিৰন্তৰ ৰাম নাম গাই থাকিলে তালৈ কলিয়ে ক'ত সুৰুঙা পাব? সেইকাৰণে কলি হেনো কিন্তু তেওঁৰ এইজন মানে ভগৱন্তৰ সেৱক, গতিকে ভগৱন্তৰ সেৱকৰ ওচৰত, ভকতৰ ওচৰত মোক প্ৰৱেশ কৰিবলৈ, ওচৰলৈ যাবলৈ
তোৰ নিৰ্দেশনা দিলে তোৰ তাৰ অৱস্থা বেয়া হ'ব বুলি কোৱা আছে। এতেকে কলিয়ে ভয় কৰি পেলাই এইজন ঈশ্বৰৰ সেৱক, ভগৱন্তৰ সেৱক, ভকত এইদে বুলি তেওঁলৈ সেৱা জনায়, তেওঁক শ্ৰদ্ধা কৰি দুষ্ট কলি হেনো দূৰতো দূৰ পলাই যায়। ইয়াত তাকো বাপদাই ঈশ্বৰৰ সেৱক বুলি তেওঁক সেৱা জনায় দিয়া শব্দতে বুজাইছে দুষ্ট কলি দূৰতো দূৰ পলাব। তাৰমানে দূৰতো বিদূৰ সন্ততাৰ আমাক দূৰলৈ যায়, দূৰৰ পৰা আকৌ ভয়ত আৰু দূৰলৈ গুচি যায়, যাতে তেওঁ লোৱা নামৰ ধ্বনিটোৱে তাত আৰু কলিক ঢুকি নাপায়। কাৰণ নামৰ ধ্বনি সিমানলৈকে যিমানলৈকে থাকিব সিমানলৈকে কলি থাকিব নোৱাৰে। সেইকাৰণে মানে কিছু দূৰলৈ গ'লে হয়তো নামৰ ধ্বনিটো তালৈকে যাবগৈ পাৰে, বায়ুমণ্ডলৰ ধ্বনিটো হৈ সিমান দূৰ পাব পাৰে, তেতিয়া তাতো সি থাকিব নোৱাৰে বা শান্তিয়ে থাকিব নোৱাৰে, তাৰ গা কঁপি থাকিব কলিৰ। সেইকাৰণে কলিয়ে হেনো সেই দূৰতো বিদূৰলৈ গুচি যায়। ইমানেই ভয় কৰে হৰি ভকত সকললৈ। আৰু যাতে হৰি ভকতলে ভয় কৰেই, তাতে যদি তেওঁ নিৰন্তৰ আকৌ ৰাম নাম লৈ থাকে, তেতিয়া আৰু কলি কেনেকৈ ওচৰত থাকিব? কলিটো ওচৰত থাকিব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে যিজনে দৃঢ় বিশ্বাস কৰি যিজন ভকতে সদায় ৰাম নাম গাই আছে, কীৰ্তন কৰি আছে, স্মৰণ কৰি আছে, সেইজনৰ ওচৰ চপাটো দূৰৈ কথা, তেওঁ সেইজন ভগৱন্তৰ এজন উত্তম সেৱক বুলি তেওঁলৈও তেওঁ সেৱাহে জনাই দূৰৰ পৰা দূৰলৈ তেওঁ পলাই কলি গুচি যায়, অৰ্থাৎ কলি ওচৰ চাপি নাহে। এইটোকে দেখুৱাইছে যে আমাৰ ঈশ্বৰৰ নাম লৈ থকা লোকৰ ওচৰত লোকক কলিয়ে কোনো প্ৰভাৱান্বিত কৰিব নোৱাৰে। কলি যুগ যদিও এইটো কলি যুগ, কিন্তু কলিৰ যিটো দুষ্টামি, কলিৰ যিটো পাপ বুদ্ধি, কলিয়ে যেনেকৈ ভুল পথে পৰিচালিত কৰিব বিচৰা যিবিলাক কাম ভকতৰ ওচৰত কেতিয়াও নচলে। গতিকে কলিৰ প্ৰভাৱ ভকতৰ ওপৰত নপৰে। সেইকাৰণে আমি যদি সদায় সুবিধা বুজি ৰাম নাম লৈ থাকো, শুদ্ধ বিশ্বাস কৰি, তেতিয়াহ'লে আমি কলি যুগত থাকিলেও আমি সত্য যুগত থকা নিচিনাই হ'ব। আমাক কলিৰ প্ৰভাৱে একো কৰিব নোৱাৰে। সেইকাৰণে ভকতসকলে যাতে জানি মানে সৰ্বক্ষণে ঈশ্বৰৰ ৰামকৃষ্ণ নাম লৈ থকাৰ চেষ্টা কৰে, তাৰ প্ৰতি এয়া মহাপুৰুষ মাধৱদেৱে আহ্বান জনাইছে। কৃষ্ণ বাপ যাওকচোন ইয়াৰ পৰৱৰ্তী ঘোষালে। কৃষ্ণ অলপ অক্ষৰ ৰাম কৃষ্ণ নাম কোমল তুহু কোমল ৰাম কৃষ্ণ নাম সবাৰু সুহৃদ মংগলৰু সুমংগল ৰাম মংগলৰু সুমংগল। কৃষ্ণ 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 কৃষ্ণ। অলপ অক্ষৰ মানে তিনি কম তাকৰ আখৰ, দীঘলো নাই, জটিলতাও নাই, সেইকাৰণে অলপ অক্ষৰ বুলি কৈছে। অলপ অক্ষৰ, অক্ষৰ মানে আখৰ, ল এটা আছে, হ আকাৰ আ আছে আৰু ম আছে, তাকৰ আখৰ। ইয়াৰ জটিলতা নাই, ইয়াত আনকি যুগ্ম আখৰো নাই, কোনো যুগ্ম আখৰ নাই। কৃষ্ণত তেওঁ কত ৰিকাৰ মুনিয়া সৈন্য স্নয় আছে, ইয়াত তেনেকুৱা কোনো নাই, ৰত আকাৰ আৰু ম, এতেকে ইয়াক সেইকাৰণে অলপ অক্ষৰ বুলি কৈছে। ৰাম কৃষ্ণ নাম তাকৰীয়া আখৰৰ, কোমলতো সুকোমল, কোমল মানে অতি সহজে ল'ব পাৰি, আৰু তাতোকৈ সুকোমল, অতি মানে আৰু কোমল। ৰাম কৃষ্ণ নাম সবাৰো সুহৃদ মংগল আৰু সুমংগল। ৰামকৃষ্ণ নামক সমস্তৰে সুহৃদ বুলি কৈছে। সুহৃদ মানে প্ৰিয়, অতি আপোন, আপোনাক মানে বিপদত আপোনাক ৰক্ষা কৰিব, সুহৃদ বুলি কৈছে। আপোনাক সেই নামে আপোনাক ৰক্ষা মানে সকলো সময়তে আপোনাক সহায় কৰিব। সেইকাৰণে সবাৰো সুহৃদ মংগল আৰু সুমংগল। মংগল মানে আমাৰ যেতিয়া কোনো ধৰণৰ মানে অপায় অশান্তি নহয়, ৰোগ ব্যাধি নহয়, কোনো দুখ দৈন্য নহয়, সেইটোকে আমাক মংগল বুলি কয়। এতেকে মংগল হওক, আমি কওঁ যে মংগল হওক মানে তেওঁৰ জ্বৰ তাপ ক্ৰিয়া ৰোগ দুখ দৈন্য অন্য ধৰণৰ যাতে একো নাথাকে, সেইটোকে আমি মংগল বুলি কওঁ। তেওঁ মংগল হওক, মংগল হয়। এতেকে এইটো কিন্তু মংগল আৰু সুমংগল বুলি কৈছে। মংগলটো ভালেই, কোনো ৰোগ ব্যাধি নথকাটোকে মংগল বুলিলে। ৰোগ ব্যাধি নাই একো নাই ভাল, ভাল নে ভাল,
এতেকে ৰোগ নাই, ব্যাধি নাই, দুখ নাই, দৈন্য নাই, টকা পইচাৰ টান নাই, কোনোমতে চলি বুলি সকলোবোৰ কৰিব খাই বৈ সুখে শান্তিৰে আছে। কিন্তু তাতোতকৈ সুমংগল কোনটো? তাৰমানে তাত আনন্দ সংযোগ হৈ যাব। অৰ্থাৎ তেওঁৰ একোটো ৰোগ ব্যাধি অন্যায়টো নায়েই, আনকি তাতে তেওঁ আকৌ আনন্দ সংযোগ হ'ল। আনন্দটো যেতিয়া সংযোগ হৈ গ'ল তেতিয়া তেওঁ আৰু সেইটোকে সুমংগল বুলি কৈছে। এতেকে এয়া ঈশ্বৰৰ নাম হেনো সকলোৰে সুহৃদ বুলি কৈছে। সুহৃদ মানে প্ৰিয়। আমি জানো যে আমাক 4 প্ৰকাৰে আমি লোকসকলক লগ ভগৱন্ত কৃষ্ণ অৰ্জুনৰ মানে বন্ধু আছিল, সুহৃদও আছিল, মিত্ৰও আছিল, সখাও আছিল। 4টা সম্বন্ধ অৰ্জুনে কৃষ্ণৰ লগত কৰিছিল। আমিও যদি ভগৱন্তৰ লগত এটা কথা কৰি থব পাৰো তেতিয়াহ'লে আমি নিশ্চিন্ত হৈ যাম। আমাৰ সবে জানে তেওঁ বান্ধৱ বুলি তেওঁক লৈছিল, সেইকাৰণে তেওঁ বিপদত সকলো বিপদত তেওঁক ৰক্ষা কৰিছিল। আকৌ সুহৃদ কৈছে না, সুহৃদ বুলিয়াই দুনাই তেওঁ হাত কৰিবা সেৱা সবি আন দেৱতাক, সেইটো তেওঁ কলে। ভক্তিৰ ক্ষেত্ৰত কিন্তু সুহৃদতা আহি পৰিল। সাংসাৰিক জীৱনৰ ক্ষেত্ৰত বন্ধুত্বতাই কাম কৰিব, অন্যান্য বিপদ আপদত বন্ধুত্বই কাম কৰিব, কিন্তু ভক্তিৰ মাৰ্গত আহি সুহৃদতাহে কাম দিব। সেইকাৰণে তেওঁক মানে উদ্ধৱ হেৰিয়াক মানে এই অৰ্জুনক কৈছে, সুহৃদ বুলিয়া তোমাৰ দুনাই দিও হাক নকৰিবা সেৱা সখী আন দেৱতাক। এতেকে ভক্তি মাৰ্গত যাতে তোমাৰ যাতে বেভিচাৰ নহয়, তাৰ কাৰণে তুমি মোৰ সুহৃদতা যাতে হানি নহয়, তাৰ কাৰণে তুমি অন্য দেৱতা উপাসনা নকৰিবা। সেইকাৰণে সেইটো সুহৃদতা সম্পৰ্ক কলে। আকৌ মানে যেতিয়া তেওঁৰ ভনীয়েকক অৰ্জুন অনাৰ লগে লগে 2 ঘৰ মিত্ৰ হৈ গল। বিবাহাদি সূত্ৰবদ্ধ হৈ যিজন মিত্ৰ বুলি সম্বন্ধ ঘটা সেইজন, তেওঁলোকৰ 2জনৰ মাজত মৈত্ৰতাৰ সম্পৰ্ক হৈ গল, কাৰণ বিবাহাদি সূত্ৰত আবদ্ধ হল। কৃষ্ণৰ ভনীয়েকক অৰ্জুনে বিয়া পাতিলে সুভদ্ৰাক, এতেকে তেওঁলোকৰ মিত্ৰ হল। তাৰোপৰি 2জনৰ মাজত সখীত্ব সম্পৰ্ক হৈছিল শেষত। এতেকে সখীত্ব সম্বন্ধ হোৱাৰ কাৰণে তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ বুলি সেয়া কৈছিলে। যে শেষত যে গীতাত কৈছে তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। এতেকে এই সম্বন্ধটো যদি আমি ভগৱন্তৰ লগত তৈয়াৰ কৰিব পাৰো তেতিয়া আপোনাৰ অমংগল হোৱাৰ কোনো কথা আহিব পাৰিব? একোতো অমংগল হবই নোৱাৰে। ক'ৰ পৰা? তাৰ স্বয়ং ভগৱান যেতিয়া আপোনাৰ হৃদয়ত থাকিব, ভগৱান যেতিয়া সহায় হব, আপোনাৰ ভগৱানে যেতিয়া কৃপা কৰিব, তেতিয়া আপোনাক আৰু অপায় অমংগল হোৱাৰ কোনো সম্ভাৱনা নাথাকে। তাৰ কাৰণে আমাক কৈছে যে ভগৱন্তক সুহৃদ কৰি লবলৈ হলে, ভগৱন্তক মিত্ৰ কৰি লবলৈ হলে, ভগৱন্তক বান্ধৱ কৰি লবলৈ হলে, ভগৱন্তক সখীত্ব কৰি লবলৈ হলে একমাত্ৰ উপায়টো হল তেওঁ এটাইতকৈ প্ৰিয় বস্তু হল কি, ভগৱন্তে কাক ভাল পায়? তেওঁ নামক ভাল পায়। তেওঁ নামতহে প্ৰিয়। গুণত তেখেত লুবুধ গুণযুক্ত মাধৱ। এতেকে নামত তেওঁ নাম ললেহে সন্তুষ্ট হয়। সেইকাৰণে তেওঁ ৰামকৃষ্ণ হৰি ৰাম যদি সুকুমল ৰামকৃষ্ণ হৰি নাম যদি আমি মানে আমি যদি সৰ্বক্ষণতে লৈ থাকো তেতিয়াহলে আমাৰ অমংগল হোৱাৰ কোনো সন্দেহ নাথাকে, ভয় নাথাকে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এই ৰামকৃষ্ণ হৰি নামক হেলা কৰি হাক দিছে। কিন্তু কি ডাঙৰ কথাটো, ইয়াত কোনো অনুচৰ বিসৰ্গৰ নাই, ই ডাঙৰ শ্লোকো নহয়। এতেকে এইবিলাকনো কি পাম আমি? হয়, আজিকালি যুগত এক শ্ৰেণী মানুহে ভাবে ক'ৰবাত ভাষণ এটা দিলে, ক'ৰবাত ব্যাখ্যা এটা দিলে, সংস্কৃতৰ শ্লোক দুটামান গালেহে বা অন্যান্য ধৰণৰ কথা কলেহে মানুহে বেছি মানে ভাল বুলি ভাবে যে এইজনহে পণ্ডিত, সংস্কৃত শ্লোক গাইছে। আজিকালি আশীৰ্বাদ এটা দিটো সংস্কৃতৰ শ্লোক বহুতে গাই আশীৰ্বাদ দিয়ে। এতেকে সেইটো গালেহে যেন এইটো ভাল আশীৰ্বাদ দিছে, এনেকুৱা ধৰণৰ ধাৰণা মানুহৰ হয়। কিন্তু সেইটো ভ্ৰান্ত ধাৰণা, সেইটো শুন নাই। কাৰণ আমি এজনক আশীৰ্বাদ দিছো, তেওঁ সেৱা জনাইছে, প্ৰাৰ্থনা কৰিছে, অ হৰি অ ৰাম, তাতকৈ আৰু আশীৰ্বাদ থাকিব পাৰে নে? এই 2টা নামেৰে কিমান পাপ হৰণ কৰিব পাৰে বুলি আগতে কৈ গল। আমি সংস্কৃত শ্লোক গাই আমি আশীৰ্বাদ দিয়াৰ চেষ্টা কৰো, সেইবিলাক আচলতে সুমংগল নহয়। প্ৰথম কথা হৈছে ঈশ্বৰৰ নাম স্মৰণ কৰাটোহে প্ৰকৃততে আমাৰ সুমংগল। এতেকে আমি যেতিয়া ঈশ্বৰৰ নাম আহে জানিব আপোনাৰ দিনটো ভাল, নামটো আহিলেই হ'ল। বা অন্য ভাৱ ভংগী বিলাকৰ পৰিৱৰ্তে ঈশ্বৰৰ নাম যাতে মনৰ মাজত সদায় প্ৰবাহিত হৈ থাকে, তাৰ প্ৰয়াস আমি কৰিব লাগে। তেতিয়াহে আমাৰ সকলো ক্ষেত্ৰতে সুমংগলে ক্ৰিয়া কৰিব, আমাৰ গোটেই জীৱনটো সফল হব আৰু মন পবিত্ৰ হৈ থাকিব। কৃষ্ণ বাপ যাওকচোন পৰৱৰ্তী ঘোষালে।
কৃষ্ণ কৃষ্ণ মুকুত খবৰু মন কটানিয়া নয় হৰিৰ গুণে এক প্ৰাণ হুয়া মহন্ত সকলে গাৱয় কহয় শুনে ৰাম গাৱয় কহয় শুনে। কৃষ্ণ 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 মুকুত খবৰো মনক টানিয়া আনয় হৰিৰ গুণে এক প্ৰাণ হুয়া মহন্ত সকলে গাৱয় কহয় শুনে। মুকুত সকল মানে যিবিলাক মুক্তি লাভ কৰিলে, কাৰণ আমাৰ জীৱনটো আমি ভাবো যে আমাৰ মুক্তি লাভ কৰিবলৈ চতুৰ্বৰ্গ সাধনৰ ভিতৰত মুখ্যটোকে উপবৰ্গ বুলি কৈছে, আটাইতকৈ প্ৰয়োজনীয় বুলি কৈছে, যে মুক্তি লাভ কৰিলে আমাৰ এই মনুষ্য জন্মটোৰ সাৰ্থক হব, হয় কথাটো সফল হব। কিন্তু ইয়াত সেই মুক্তি লাভ কৰা সকলৰ মনকো টানিয়া আনয় হৰিৰৰ গুণে, হৰিৰ গুণ নামে ইমানেই গুণ নামৰ প্ৰভাৱ যে মুক্তি লাভ কৰা সকলৰ মন বিলাক এই হৰি গুণ নামলৈ টানি লৈ গুচি আহে। তেওঁলোকে মুক্তি লাভ কৰি বৈকুণ্ঠত থাকক বা তেওঁলোকে নিত্যমুক্ত জীৱ হিচাপেও থাকক বা পাৰিষদী তনু লাভ কৰক, কিন্তু তাত তেওঁলোকে যেতিয়া কৰবাত হৰি গুণ নাম কৰবাত শ্ৰৱণ কীৰ্তন হয়, তেওঁলোক তালৈ যেন গুচি আহিব। আৰু সেই আহে বুলিও বহুত উদাহৰণ আছে, যে সেইসকল আহি পাৰিষদ সকল আহি তেনেকুৱা মুক্ত পুৰুষসকল আহি য'ত যেতিয়া অনাবিল আনন্দৰে কোনো ধৰণৰ মানে অশান্তি নোহোৱাকৈ পবিত্ৰ ভাৱেৰে ভক্তসকলে হৰি কীৰ্তন কৰে, তাত হেনো তীৰ্থবোৰ থকাই নহয়। আমাক আগতে কৈছে যে গংগা আদি গৈ যত তীৰ্থ আছে তহিতে কৰে নিবাস। কৃষ্ণৰ নিৰ্মল কথাৰ প্ৰসংগ, তাত কিন্তু আগত কেইটামান কথা লগাই থৈছে। কৃষ্ণৰ নিৰ্মল মল থকা নহব, তাত কোনো মানে কামনা বাসনা জড়িত নাম গোৱা নহয়। সেইটো তাত কিবা এটা মানে ভোগ লাভ কৰিবৰ কাৰণে কৰা নাম প্ৰসংগ নহয়। তেনেকুৱা যদি কৃষ্ণৰ নিৰ্মল মানে কথাৰ প্ৰসংগ জড়িত হয় প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে তহিতে কৰে নিবাস, অকল গংগালী তীৰ্থই নহয়, দেৱ দেৱতা সকলো তালৈ আহে। আনকি মুক্তি লাভ কৰা হেনো পাৰিষদ সকলো মুক্ত পুৰুষসকলে সেই নাম গুণ শুনিবলৈ হেনো তালৈ আহি থাকে। এইটো শাস্ত্ৰৰ বৰ্ণনা, শাস্ত্ৰত উল্লেখ আছে। আপোনালোকে এইটো শিৱই মানে নাৰদক কৈছে যে জানা নাৰদ, তুমি এইটো কথা ভালকৈ জানিবা যে মুক্তি লাভ কৰিলেই জীৱনৰ আনন্দৰ শেষ নহয়। মুক্তি লাভ কৰাৰ পাছতো হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেহে পৰম আনন্দ লাভ কৰিব পৰা যায়। এতেকে ভগৱন্ত কৃষ্ণ, কৃষ্ণকে উপাস্য তত্ত্ব হিচাপে লৈছে। শাক্ততন্ত্ৰত পঢ়িলে আপোনালোকে পাব যে দৈৱকী নন্দন কৃষ্ণৰ গুণ নাম লীলাজক চৰিত্ৰই যে সেই মুক্তি লাভ কৰা সেই পৰম ভক্ত সকলৰ হৃদয় মন এই ভক্তসকলে টানি লৈ গুচি আহে। সেইকাৰণে ইয়াত এই কথা গুৰুত্ব দি কৈছে যে মুক্তি লাভ কৰা লোকসকলে তেওঁলোকে এই হৰি গুণ কীৰ্তন যদি নিৰ্মল ভাৱে কৰবাত চৰ্চা হয়, পবিত্ৰ ভাৱে চৰ্চা হয়, নিষ্কাম ভাৱে চৰ্চা হয়, তেতিয়াহ'লে হৰি কীৰ্তনত যিটো আনন্দৰ ৰসৰ জোৱাৰ উঠে, সেই হৰি গুণ কীৰ্তন শুনিবৰ কাৰণে তেওঁলোকে আকাশ মাৰ্গত আহি তাক একান্ত মনে শ্ৰৱণ কৰি থাকে। দেৱ দেৱতা সকলেও কৰে, তীৰ্থবিলাকো তালৈ বৈ আহে, সমস্ত হৰিনাম কীৰ্তনৰ স্থলীলে সমস্ত হেনো প্ৰবাহিত হৈ গুচি আহে। এতেকে সেই মুকুতি সকলকো হৰি গুণ নামে টানি আনিব পাৰে। এইটো আকৌ সেইকাৰণে সেই মুক্ত লাভ কৰা সকলকো যে মন টানি আনিব পাৰে, সেই কাৰণেই মহন্ত সকলে, সাধু সকলে, সন্ত সকলে, ভকত সকলে, বৈষ্ণৱ সকলে এক প্ৰাণ হুয়া, মানে ইয়াত সকল হলে মানে আমি ধৰক 10 জন বহিলো, 15 জন বহিলো, 5 জন বহিলো, আমাৰ প্ৰাণবোৰতো চবৰে মন প্ৰাণবোৰ বেলেগ বেলেগ। ধানটোৰ প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো, তাৰমানে প্ৰতিটোৱে মনটোৱে বেলেগো ভাবি থাকিব পাৰে সেই সময়ত। কিন্তু ইয়াত কৈছে যে সেই সময়ত এক প্ৰাণ হুয়া, এক প্ৰাণ হুয়া, এটা সকলোৱে প্ৰাণ এটা কেন্দ্ৰীভূত কৰিব লাগিব। এক প্ৰাণ হুয়া অৰ্থাৎ সকলোৰে মন একীকৰণ হ'ব লাগিব। একেলগে যদি ৰাম বোলে, একেলগে যদি হৰি বোলে, তাৰ যিটো মানে মহিমা হ'ব, সেই মহিমাটো অপাৰ মহিমা হয়। গতিকে এক প্ৰাণ হুয়া মহন্ত সকলে সেইকাৰণে হৰিৰ গুণ নাম গায়, কীৰ্তন কৰে, কয়
গায়, আকৌ শুনে। এতিয়া তিনিটা ইয়াতে আকৌ কথা এটা হৈছে গাৱয়, কহয়, শুনে। এতিয়া গায়টো শুনেটো আমি বুজি পালো, আকৌ কহয়টো ক'ৰ পৰা আহিল? ইয়াত হৰি গুণ নাম গায় কৃষ্ণ ৰাম গোপাল গোবিন্দ কলে, কোনোবাই গাইছে, তেওঁ আকৌ শুনিছে, আৰু এবিধে আকৌ সেই নাম মানে স্মৰণ কৰিছে। অৰ্থাৎ তেওঁ হয়তো কিবা কাৰণে মুখেৰে গাব নোৱাৰিব পাৰে, কিন্তু মনতো তেওঁ স্মৰণ কৰিছে, কৰিব পাৰে। সেইটো আচৰিত কথা একো নহয়। আমাৰ সেইকাৰণে শৰীৰটোত তিনিটা সত্তা আছে। আমাৰ পঞ্চভৌতিক দেহটোৱে গাব পাৰে, লিংগ দেহটোৱে শুনিব পাৰে, কাৰণ দেহটোৱে প্ৰশংসা কৰিব পাৰে। তেওঁলোকে মানে গাবও নোৱাৰে বা শুনিবও নোৱাৰে, কিন্তু সেইটো যে তেওঁৰ মানে ভাল হৈছে প্ৰশংসা। যেনেকে আমি কিবা এটা গান এটা শুনিছো, গান এটা শুনোতে আমাৰ গানটো শুনি কাণে ভাল পাইছে, মনটো তাত মজি পৰিছে, শুনি ভাল পাইছো, কিন্তু মনত ৰাখিব মনে ভাল পালে নহব, চিত্ৰত থকা আত্মাই ভাল পাব লাগিব। আত্মাৰ প্ৰিয় হয় নে নহয়? আত্মাৰ প্ৰিয় সেই গানটো আপোনাৰ কাণৰ মধুৰতা হলেও আত্মাৰ মধুৰতা নাথাকে তাত। আত্মাৰ মধুৰতা, আত্মাৰ প্ৰিয় বস্তু ঈশ্বৰৰ নামহে। আপুনি ৰসগ্ৰাহী কৰি গালে ঈশ্বৰৰ নামহে আত্মাই গ্ৰহণ কৰিব খোজে, আত্মাই ভাল পায়। শৰীৰে পোৱা বিষয় বাসনাৰ অসুখবিলাক, এইবিলাকে কিন্তু আপোনাৰ আত্মাক আনন্দ দিব নোৱাৰে। সেইকাৰণে আত্মাক আনন্দ দিবৰ একমাত্ৰ সম্পদ হ'ল ঈশ্বৰৰ পৰমমংগল নাম। গতিকে নামহে আমি গাৱে শুনে প্ৰশংসয় বুলি কৈছে। এতেকে গায়, ইয়াত গায়, কহয় আৰু শুনে কৈছে। আপোনাৰ কোনোবা ঠাইত মাধৱদেৱে ঘোষাত গাৱে শুনে প্ৰশংসয়, তিনিও কল্যাণ হয়। গায় আমাৰ মুখেৰে গায়, মুখখন পঞ্চভৌতিক দেহৰ লগত জড়িত আছে, আপোনালোকে পঞ্চভৌতিক দেহৰ বৰ্ণনা পাইছে। আৰু কাণখন বাহিৰত আছে যদিও কৰ্ণপথৰ ভিতৰলৈ নামবোৰ সোমাই যায়, সি লিংগ দেহৰ লগত জড়িত হৈ থাকে। তাৰপাছত আপোনাৰ যিটো আমাৰ যিটো ভিতৰত কাৰণ দেহ আছে, অৰ্থাৎ য'ত আমি মানে আত্মা, অৰ্থাৎ চিত্তত য'ত আত্মা মানে স্থিতি হৈ আছে, যাক আমি জীৱাত্মা বুলি কৈছো, সেই আত্মাই কিন্তু এই তাক মানে তেওঁ গাবও নোৱাৰে, শুনিবও নোৱাৰে, কিন্তু প্ৰশংসা কৰে। কাৰণ তেওঁ ৰাতেই গম পাই যায় যে এইটো সুন্দৰ, তেওঁৰ মানে অনুকূল হৈছে, অৰ্থাৎ প্ৰতিকূল নহয়। গতিকে অনুকূল হলে তেওঁ মানে নিজেই প্ৰশংসা কৰে, খুব সুন্দৰ হৈছে, ভাল হৈছে। গতিকে আমাৰো তেনেকৈ শৰীৰটো সকলো অংগ প্ৰত্যংগ আনন্দিত হব পৰা, সকলোকে পুলকিত কৰিব পৰা একমাত্ৰ বস্তুটো হ'ল ভগৱন্তৰ পৰমমংগল নাম, যি নামক মুক্তি লাভ কৰা সকলেও সেই নাম শুনিবৰ কাৰণে তেওঁলোকৰ মনটো তালৈ গুচি আহে। অৰ্থাৎ তেওঁলোকৰ মনটো গুচি আহে, মানে মনত অহাৰ লগে লগে তেওঁলোকো গুচি আহে, আহি পেলাই সেই হৰিনাম তেওঁলোকে শ্ৰৱণ কৰি থাকে। কাৰণ আমাক কৈছে যে আমাৰ ভেদাভেদ পৰিহৰি, আমি যেতিয়া সমাজ এখন 10জন বহো, আমাৰ এতিয়া বহুত ভুল হৈ আছে। মই চাৰিওফালে গৈ দেখিছো যে আমি ভক্তি মাৰ্গত যদিও গৈছো, আমাৰ বাহ্যিকতাটো বাঢ়িছে, বাহ্যিকতা বাঢ়িছে, গামোচাৰ ফুল দীঘল হৈছে বা অন্যান্য কথাবোৰ আমাৰ বেছি দীঘল হৈছে, বাহ্যিকতাটো বাঢ়ি গৈছে। আপুনি আজিকালি বহল বহল গামোচাৰ ফুল আমি লৈছো যে তাতহে যেন ভকতিটো আছে, ঈশ্বৰৰ নামত যেন নাই। এতেকে নাম গাবৰ সময়ত আমি ক'ৰবাত আঁতৰত বহি থকা চিন্তা কৰো, ঠিক ইত্যাদি ইত্যাদি ধৰণে নামৰ প্ৰতি যিটো শ্ৰদ্ধা, সেইটো আমি আনিব খোজা নাই। আমি সেইটো যেতিয়ালৈকে আমাৰ মাজলৈ আনিব নোৱাৰো, তেতিয়ালৈকে আমি কিন্তু প্ৰকৃততে ভকতৰ উত্তম শাৰীত আমি উঠিব নোৱাৰো। কাৰণ নামৰ প্ৰতি আমি প্ৰিয় হব লাগিব। বাহিৰৰ দেশটোলৈ যদি বাহ্যিকতাটো বাঢ়ে, তেতিয়া আধ্যাত্মিকতা কমিবই। আপোনাক সবে এটা কথা চাব, আমি পঢ়োতে পাইছো, বয়স লোৱা চাৰ্চ লোৱা আমাৰ আজিকালি ল'ৰাবিলাকে পাইছে যে প্ৰেচাৰ, টেম্পাৰেচাৰ আৰু ভলিউম, এই তিনিটাৰ মাজত এটা ৰিলেশ্যন। প্ৰেচাৰ থাকে, টেম্পাৰেচাৰ এটা থাকে, টেম্পাৰেচাৰটো উত্তাপৰ কথা, আৰু ভলিউমটো হৈছে আয়তনৰ কথা। এই তিনিটাৰ মাজত ৰিলেশ্যন কৰিবলৈ যাওঁতে এটা দেখুৱাইছে যে টেম্পাৰেচাৰ যারা ৰিমেইনিং কনষ্টেণ্ট, দি টেম্পাৰেচাৰ যে কনষ্টেণ্ট থাকে, তেতিয়া ভলিউমটো মানে ইনভাৰ্চলি প্ৰপৰ্চনেল হয় প্ৰেচাৰৰ লগত। অৰ্থাৎ প্ৰেচাৰ বাঢ়িলে ভলিউম কমে, আকৌ প্ৰেচাৰ কমিলে ভলিউম বাঢ়ে। এনেকে প্ৰেচাৰ বাঢ়িলে ভলিউম কমে, প্ৰেচাৰ কমিলে ভলিউম বাঢ়ে। তাৰমানে সেইটোকে আমি এইটোকে বুজি পাইছো, যদি আমাৰ বাহ্যিকতাটো বাঢ়ি গৈ থাকে, তেতিয়াহ'লে আমাৰ আভ্যন্তৰিকতা, আধ্যাত্মিকতাটো কমি গৈছে বুলি বুজিব।
কাৰণ আমি বাহ্যিকতাৰ প্ৰসাধনত গুৰুত্ব বেছি দিছোঁ, আমাৰ আধ্যাত্মিকতাটো ডেভেলপমেণ্ট বা আধ্যাত্মিকতাৰ প্ৰসাধনত আমি চেষ্টা কৰা নাই। গতিকে ভক্তিয়ে আচলতে সেইটোহে কৰিব লাগে, আধ্যাত্মিকতাটোহে বিকাশ ঘটাব লাগে, বাহ্যিকতাৰ বিকাশ ঘটাব নালাগে। বিষয় ভোগেৰেহে বাহ্যিকতাটো বিকাশ ঘটায়। যিমান আমি বিষয় বাসনাৰ মাজলৈ গুচি যাম, ধন টকা পইচা ঘৰ দুৱাৰ গাড়ী মটৰ এইবিলাক আমাক বাহ্যিকতা বঢ়াব, বাহ্যিকতা বাঢ়িব। আপুনি কাৰণ কিবা এটা ল'লে আপুনি তেনেকে ফুৰিবলৈ মন যাব, তেনেকে বহিবলৈ, আপুনি ধুনীয়া কাপোৰ এযোৰ ধুনীয়াকে যদি পিন্ধি যায় নামঘৰত, আপুনি চোলাটো খুলি আপুনি গাত চেলেংখন লৈ গামোচাখন লৈ আপুনি নামত বহিবলৈ মন নকৰিব, কাৰণ আপোনাৰ কাপোৰটো ক'ৰবাত খুলি থব, বেয়া হ'ব, লেতেৰা হ'ব ইত্যাদি, তেতিয়া আপোনাৰ ভক্তিভাৱটো কমি গ'ল নহয়। সেইকাৰণে বাহ্যিকতা বাঢ়িলে আধ্যাত্মিকতাটো কমি যায়। সেইকাৰণে আমি সমস্ত লোক বহিলে একান্ত ভাৱে সকলোৱে বহি আমাৰ একক প্ৰাণ হৈ এক মন হৈ এক চিত লৈ আমি সকলোৱে বহি ভগৱন্তৰ গুণনাম একেলগে গোৱা, একেলগে শুনা, একেলগে থকা, এনেকুৱা কৰিব লাগিব। যিটো আপোনাৰ বেদত কৈছে, ঋগবেদৰ সেইটো এটা কথাই। ঋগবেদ পঢ়িলে আপোনালোকে পাব, দশম মণ্ডলত কিছুমান দৰকাৰী কথা কৈছে যে সংগস্য ধং, লেট আছ গো টুগেডাৰ, সং বদধং, লেট আছ স্পিক টুগেডাৰ, সংগ মানাং সিজাম, আমাৰ সকলোৰে মনবোৰ একে হওক, আমাৰ চিন্তা শক্তিবোৰ একে হওক, আমাৰ ভাৱভংগী একে হওক, আমি একেলগে ঈশ্বৰৰ নাম লওঁ, তেতিয়া আমি আমাৰ সমাজখন সাৰ্থক হ'ব। কিন্তু আমাৰ এখন সমাজ বহিলে আমাৰ মাজত 10জন বহিলেও 3জন বহিলেও আমি একীকৰণ হ'ব নোৱাৰাৰ কাৰণে আমাৰ নামৰ ধ্বনিটো একীকৰণ নহয়। একেলগে ও হৰি কৰিলে তাৰ পৰা যিমান ক্ৰিয়া হ'ব, ভিন্ন স্বৰে কৰিলে কেতিয়াও ক্ৰিয়া সিমান নহ'ব। সেইকাৰণে ইয়াত একপ্ৰাণ হোৱা মহন্তসকলে গাৱয় কহয় শুনে, সেইকাৰণে একক প্ৰাণ হৈ তেওঁলোকে এক মন প্ৰাণ একে কৰি সকলোৱে ঈশ্বৰৰ গুণ নাম লীলাজক চৰিত্ৰ কীৰ্তন কৰে, শ্ৰৱণ কৰে, স্মৰণ কৰে। এয়া মহাপুৰুষ মাধৱদেৱে আমাক সকলোকে একক প্ৰাণ মন প্ৰাণ একীকৰণ কৰি সকলোৱে ঈশ্বৰ ভক্তি কৰিবলৈ আমাক, তেতিয়াহে নামৰ মহিমা শুদ্ধভাৱে প্ৰকাশ হ'ব। এই কথাটো আমাক ইয়াত এই ঘোষাফাঁকিৰ যোগেদি আমাক জনাইছে। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ কৃষ্ণ। হৰিৰ নামৰ অনন্ত মহিমা জানি মহাজনে গান্ত, আপোন নামৰ মহিমা কহৰি, আপুনি অন্ত নাপান্ত, ৰাম আপুনি অন্ত নাপান্ত। কৃষ্ণ কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। যে হৰিৰ নামৰ অনন্ত মহিমা জানি মহাজনে গান্ত, আপোন নামৰ মহিমা কহৰি, আপুনি অন্ত নাপান্ত। সেইটো কম কথা নহয়। এয়া চাওক, আপুনি দেখাত ঘোষাফাঁকি তেনেই সৰু, কিন্তু ইয়াত কিমান ডাঙৰ কথা কৈছে যে হৰি নামৰ মহিমা অনন্ত মহিমা। অনন্ত মানে সীমাহীন, শেষ নাই, ইমানেই মহিমা আছে। অনন্ত মহিমা মানে ইয়াৰ বোলে এইটোহে কৰিব, সেইটোহে কৰিব, এইটো নকৰে, সেইটো নকৰে, এনেকুৱা নাই। ইয়াত নকৰিবলগীয়া কথা একোৱেই নাই। আপোনাৰ সৰ্বসিদ্ধি সিদ্ধি কৰিব পৰা হৰি নামে কৰে। হৰিৰ নাম এষাৰ জানা নৱনীতি। আপোনালোকে মহাপুৰুষজনাই এই উপদেশত কৈছে, আনৰ ধৰ্ম কৃষ্ণৰ লগতে গুচি গ'লে একস্থানৰ সুয়া নামৰ মাজে লৈ লৈ তেখেতে নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে পৰা হৰি নামে গায়। নামেকে কৰিলে সবে মনৰ সিদ্ধি, জানিবা হৰিৰ নামেকে নৱদিন, নামে তপ নামে জপ নামে যোগত ধ্যান, নামে দান নাম পুণ্য কোটি তীৰ্থস্থান, নামে ধন জনবন্ধু নামে পিতা মাতা, নামে নিজ শৰীৰ নামে গতি দাতা, ইহ পৰ লোকে নাম বিজ্ঞান নাই, চাৰিও বেদৰে সেই মুখ্য অভিপ্ৰায়। গতিকে নামৰ বাহিৰে একো নাই। নামে সমস্ত সিদ্ধি কৰিবলৈ, এইটো নামে নোৱাৰে, এইটোহে পাৰিব। এই বোলে বাপেক মাক ঢুকালে নামে নোৱাৰে, সেইটো বোলে সেই এনেকে কৰিলেহে কৰিব, বা এইটো ধন টকা পইচা দিবলৈ হলে আমি লক্ষী পূজা নকৰিলে নহব, সেইটোও ভুল। বোলে নহয়, আমাৰ বিধি নিৰ্ধাৰণ কৰিবৰ কাৰণে গণেশক কৰিব লাগিব, সেইটো ভ্ৰান্ত ধাৰণা। এই যে আপোনাৰ বোলে তুমি ইঞ্জিনিয়াৰিং কাম এইবোৰ কৰিবলৈ হলে সেই বিশ্বকৰ্মাক কৰিব লাগিব, কাৰণ সেইটো ডক্তৰ বিশ্বকৰ্মাৰ, সেইবোৰ ভুল। বোলে এয়া সৰস্বতীক আমি উপাসনা নকৰিলে আমি কেতিয়াও আমাৰ শিক্ষা দীক্ষা জ্ঞান গৰিমা কেতিয়াও বৃদ্ধি নহয়। এইবোৰ সব ভ্ৰান্ত ধাৰণা। আচলতে এইবিলাক কোনোবাই দিব, এই ধাৰণাটো আমাৰ নাই। সমস্ত সিদ্ধি কাৰ্য
হৰি নামে কৰিব। হৰি নামে সমস্ত কাৰ্য সিদ্ধি কৰিব পাৰে। আপুনি আপোনাৰ মানে লক্ষ্মীয়ে নিজেই সেইটো কথা স্বীকাৰ কৰিছে যে হে প্ৰভু তোমাক পূজয় যিটো নৰে বিনা দানে বিনা যজ্ঞে তুষ্ট আমি তাৰ। তাৰপিছত মোক পূজা নকৰাকে মই তুষ্ট হৈ থাকিম। সৰস্বতীয়েও সেইটোকে কৈছে, সমস্ত দেৱ দেৱতাই কৈছে যে ভগৱন্ত কৃষ্ণকে পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহো নলয়। সেই ধাৰণাটো আমি আনি ল'ব লাগিব। আমি আমাৰ চিন্তা ভাৱনাবিলাক যদি একীকৰণ নকৰো, আমি যদি ডাইভাৰ্চিয়েশ্যন হৈ থাকে, তেতিয়াহ'লে আপুনি কাম নহয়। কাৰণ সকলো কাম কৰিবলৈ মনৰ একীকৰণ লাগিব। মনটো যদি ভাগ ভাগ হৈ থাকে, তেতিয়াহ'লে আপুনি কৃতকাৰ্য। আপুনি কিবা এটা কাম কৰিছে, কম মন কৰি পেলাই যদি কামটো কৰে, কৃতকাৰ্য হ'বই। এইটো কৰিম নে সেইটো কৰিম, সেইটো কৰিম নে সেইটো কৰিম, এইটো কৰিলে সিদ্ধি হ'ম নে সেইটো কৰিলে সিদ্ধি হ'ম, জানিব আপোনাৰ মনটো বিভাগ হৈ গ'ল। মন বিভাগ হ'লে মনৰ শক্তিটো কমি গ'ল, মনৰ এনাৰ্জি নাথাকিল। এতেকে মনটো চেণ্ট্ৰেলাইজ কৰিব লাগিব। যেনেকে আপোনালোকে আগতে দেখিছে আগ্নেয় গ্লাছৰ কথা, যে আগ্নেয় গ্লাছখনত যেতিয়া ফকাছত যেতিয়া সূৰ্যৰ ৰশ্মিটো চেণ্ট্ৰেলাইজ কৰি দিব পাৰিব, তাৰমানে সূৰ্যৰ ৰশ্মিটো দিয়াৰ লগে লগে তাৰ পৰা সেই ৰশ্মিটো গৈ এটাত কেন্দ্ৰীভূত হ'বগৈ, এটা পইণ্টত কেন্দ্ৰীভূত হোৱাৰ লগে লগে সি হেনো কাগজ চাগজ জুই চুই আদি লাগি যাব। গতিকে আগ্নেয় গ্লাছত তেনেকৈ জুই লগাই দিব পাৰি। ইয়াৰ কাৰণটো হ'ল আমি মনটোক কেন্দ্ৰীভূত কৰিব লাগিব অকল এটা বস্তুত, ভগৱন্তৰ নামত। তেতিয়া আমাৰ সেই নামে যিটো ক্ৰিয়া কৰিব, সেই ক্ৰিয়াটো কেতিয়াও ই আৰু লৰচৰ নহয়, ই সফল হ'বই, ই সমস্ত সাধন কৰিব। কাৰণ আমি এয়া ঈশ্বৰৰ হৰি নামৰ যিবোৰ অনন্ত মহিমা, সেইবোৰ কৈ শেষ কৰিব নোৱাৰি, মহাজনে গাই গাই শেষ কৰিব নোৱাৰে। আপুনি সব কাৰ্যতে, সমস্ত কাৰ্যত যিমানখিনি আপোনাক লাগে, ভকতক যি লাগে, সমস্তখিনি নামেই দিব। নামেহে কৰিবে সবে মনোৰথ সিদ্ধি। সবে মানে সকলো মনৰ সিদ্ধি কৰিব পাৰিব। কিন্তু এটা কথা ঠিক, নাম ললে কিন্তু ভগৱন্তই এটা কথা চাই থাকে, আপোনাৰ বেমাৰ হোৱাকৈ কিন্তু আপোনাক বস্তু নিদিয়ে। যাতে আপোনাৰ বেমাৰ এটা হৈছে, সেই বেমাৰটো বাচিবৰ কাৰণে ডাক্তৰে যেনেকৈ আপোনাক উপথ্য খাবলৈ নিদিয়ে, ঠিক তেনেকৈ ভগৱন্তই আপুনি বিচাৰিলেও কিন্তু আপোনাক অপথ্য ভক্ষণ কৰিবলৈ নিদিয়ে। আপোনাক কৌশল কৰি তাক আপোনাৰ নিদিয়াকৈ ৰাখিব। আপুনি বেয়া পালেও নেৰে, কাৰণ আপোনাক আপুনি ভগৱন্তক এৰিলে আপুনি ভগৱন্তই কিন্তু আপোনাক নেৰে। কাৰণ এবাৰ তেওঁক যদি আপুনি আপোনাৰ চৰণত লৈ সুহৃদতা গঢ়ি দিলে, তাৰ পাছত আৰু ভগৱন্তই আপুনি এৰিলেও ভগৱন্তই আপোনাক নেৰে। এতেকে আপোনাক মানে সৎ পথেৰে সৎ চিন্তাৰে লৈ যাবই। সেইকাৰণে ইমান তেওঁৰ মহিমা আছে, সেই মহিমা কৈ ভকতসকলে, সাধুসকলে, মহাজনসকলে কৈ শেষ কৰিব নোৱাৰে। আনকি নামৰ মহিমা ভগৱন্তই বোলে নিজেও নেজানে, যে আপোনাৰ নামৰ মহিমাক হয় আপুনি অন্ত নেপান্ত, তেওঁ নিজেই কৈ শেষ কৰিব নোৱাৰে। কাৰণটো আপোনালোকে ভকতিপতিপত পাইছে যে প্ৰভু নামৰ মহিমা কওক বুলি ক'লত সেই দুটা নামৰ মহিমা কৈ তেওঁ নামবোৰ সামৰিলে। 108টা নামৰ মহিমা কৈ গৈ আছে, গৈ মোহৰৰ দুগুটি নাম এক হৰি এক ৰাম স্মৰা এক মহাপাপী হৈ 60 লক্ষ কোটি জন্ম যত পাপ কৰি আছে সবাৰ মণ্ডতা লাগে জুই। এটা সংখ্যা দিলে 60 লক্ষ কোটি, সেইটো বৰ সৰু সংখ্যা নহয়, বিশাল সংখ্যা। 1 কোটিতকৈ আমি কিমান, এটা একৰ পিঠিত কেইটা শূন্য দিন আমি খাটাংকে কৈ দিব নোৱাৰো। তাতে 60 লাখ, আকৌ লাখত আহিলে, আকৌ 1 লাখ কোটি, আকৌ লাখ, আকৌ তাৰপাছত 60 লক্ষ কোটি। ভাবকচোন বাৰু কিমান বেছি হ'ল। ইমান ডাঙৰ সংখ্যা হৈছে, আমি ভাবিছো আমি অবিশ্বাস কৰিম। আমি ভাবো এইটো কেতিয়াও সম্ভৱ নহয়। 60 লক্ষ কোটি জন্মৰ পাপ নহয়, এবাৰ ৰাম বুলিলে হ'ব পাৰেনে? হয়, বহুত মানুহে সেইটো ভাবিব, কিন্তু সেইটো যে সম্ভৱ তাৰ প্ৰমাণটো আগতে দি দিলে। যে সেই কোটি কোটি জন্মৰ কোটি কোটি বছৰ ধৰি পেলাই এটা ঘৰ যদি বন্ধ হৈ থাকে, আন্ধাৰ আৱৰি ৰাখে, তাত এবাৰ চাকি জ্বলালে যেনেকে সি পোহৰ হৈ যাব, ঠিক তেনেকৈ মানে বহুদিন ধৰি আন্ধাৰত থকা সূৰ্যৰ পোহৰ সোমাই দিয়াৰ লগে লগে সি যেনেকে প্ৰকাশিত হৈ যাব, ঠিক তেনেকৈ ঈশ্বৰৰ নাম সূৰ্যৰ প্ৰকাশৰ সদৃশ। এতেকে লগে লগে তাত আৰু সেই পাপৰ আন্ধাৰ থাকিব নোৱাৰে। এতেকে ভগৱন্তৰ নামে সিমান ক্ৰিয়া কৰিব পাৰে, সেইটো ইয়াত কৈছে। এতিয়া ভগৱন্তৰ সেই নামৰ মহিমা তেতিয়া সুধিলে, প্ৰভু কওকচোন তোমাৰ নামৰ মহিমাৰ কথা কিবা কোৱা নেকি? তেতিয়া গোটেই নামখিনিৰ কথা কওঁতে তেওঁ 10 সত্য কৰি দখাইলো তোমাক। ইয়াৰে সত্য খাবলগীয়া আছে। উদিত সূৰ্যৰ প্ৰকাশ কিৰিটি শিৰৰ, হাতৰ ওপৰত তুলিলেন দামোদৰ। কৰো শপত মই নামৰ কাৰণে, যে মই তোমাৰ ওচৰত আজি নামৰ কাৰণে শপত খাব খুজিছো।
সত্যে 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 মোকে নিষ্ঠা মানি মানে সমস্ত পাপৰ নামেহে সংহাৰ কৰ নামতকৈ আৰু একো নাই বুলি 10 সত্য কৰি দখাইলো তোমাক বুলি কৈছিলে যে 10 বাৰ সত্য কৰি দিলো কৈছে তেতিয়া নামতকৈ একো নাই কিন্তু শেষত কৃষ্ণৰ নামত তেওঁ কিন্তু 6টা সত্য খাইছে যে কৃষ্ণৰ নামত তেওঁ সত্য 10টা খুনাই 6টা খাইছে এটা কৃষ্ণৰ নামত 10টা সত্য খাই কি বুলি কৈছে যে কৃষ্ণ নামৰ কিমান মহিমা মই কৈ শেষ কৰিব নোৱাৰো হে মানে সখা অৰ্জুন তথাপিতো মই এটা সীমা কওঁ শুনা মহা খৰ্বকোটি পাতে হৰণ কৰে এতিয়া সংখ্যা এটা দিলে মহা খৰ্বকোটি পাতে 60 লক্ষ কোটি জেগাত এইটো মহালক্ষ কোটি এটা মহালক্ষ কোটি মানে আমি আমাৰ যিটো মহাখৰ্ব আমি পঢ়োতে আগত পাইছো 1 10 100 1000 অযুত লাখ নিযুত কোটি খৰ্ব মহাখৰ্ব তাতকে আমি নকয় সংখ্যাটো নাপাওঁগে আৰু মহাখৰ্ব থাকক এনেকে শেষ যিটো আমাৰ গণিতত যিটো শেষ মানে মান সংখ্যাৰ মান সেই মানটো আমি ইয়াত কৈ শেষ কৰি দিছে মহাখৰ্ব কোটি পাতে গ্ৰহণ কৰে বুলি গতিকে তাৰমানে কৈ আৰু সীমা দিব নোৱাৰা হ'ল সেইকাৰণে তেওঁ মহাখৰ্ব কোটি পাতে হৰণ বুলি কৈছে গতিকে তেওঁ নিজেই নামৰ মহিমা নাজানো বুলি কৈছে আৰু নিজৰ নামৰ মহিমা তেওঁ নিজেই কৈ শেষ কৰিব নোৱাৰো বুলি কৈছে আৰু লগতে এইটোও কৈছে যে এই নামে যে কিমান কাম কৰিব তাক মই নিজে জানো সেইকাৰণে মই নিজৰ নাম বোলে নিজে লৈ থাকো প্ৰভুৱে কৈছে যে মইনো যুগ নিন্দা কৰোঁতেনো কি কৰো এই যে মই যে যেতিয়া মোৰ মানে এই 4 সিদ্ধ হৈ গৈ পেলাই যেতিয়া মানে বাহিৰত ৰৈ আছিলগৈ জয় বিজয়ৰ লগত সেয়া টকাটকি হৈছে তেতিয়া ভগৱন্তই কি কৰি আছিলে তেওঁ নিজেই ঈশ্বৰৰ নাম নিজেই লৈ আছে স্মৰণ কৰি আছে এবাৰ আকৌ লক্ষীকো যাবলৈ দিয়া নাই তেনেকৈ যেতিয়া তেওঁ নিজৰ আত্মাতে আত্মাক ৰমণ কৰি থকা মানে কি নামেৰে ৰমণ কৰি থাকে তেওঁ নাম লৈ থাকে এটাবিলাকেই নাম লৈ থাকে শিৱও তেনেকে নিৰন্তৰভাৱে নাম লৈ থাকে আমি ভাবো যে তেওঁলোকে অন্য কাম কৰি আছে নহয় তেওঁলোকে এইবিলাক কথালে কামেই নিদিয়ে কোনে যদি লোকসকলে আমাৰ লোকসকলে শিৱ পূজা কৰা যি কৰা তেওঁ তালে কাম নিদিয়ে তেওঁ নিজে নামত মস্তুল তেনেকৈ ভগৱন্তই নিজৰ নাম নিজে নিৰন্তৰ লৈ থাকে সেইকাৰণে নিৰন্তৰ লৈ থাকোতে নাম লোৱা লোকসকলৰ যেতিয়া তালৈ ধ্বনিটো গৈ পাবগৈ নাম লোৱাৰ লগে লগে ধ্বনিটোতো বিয়পি যায় কাৰণ ধ্বনি হৈছে শব্দ আপুনি জানে শব্দবিলাক আমাৰ বায়ুমণ্ডলৰ যোগেদি প্ৰবাহিত হয় গতিকে নামৰ ধ্বনি গৈ 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 তেওঁ ওচৰ পাই যায় তেতিয়া লগে লগে তেওঁ নাম শুনি ৰব নোৱাৰে নাম তেওঁ নিজেও তাৰ নিজে লৈ আছে সেই নাম যেতিয়া ক'ৰবাত গাইছে শুনিবৰ কাৰণে তেওঁ দৌৰি আহে কাৰণ সেয়া আপোনাৰ নাৱলৈকে কৈছে মানে নাৰদ বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ যোগীৰ হৃদয় এৰি সমুদায় থাকো ভকতৰ কীৰ্তন নচাই একদম সঁচা কথা সেইকাৰণে এয়া নাম তেওঁ নিজেই নামৰ মহিমা নিজেই নাপায় বুলি কৈছে এতেকে তেনেকুৱা এটা বস্তুকে আমাক গুৰুজনাই দিছে নহয় আপুনি চাওকচোন ইমানেই নামৰ মহিমা যে আমাক এনেকে লিখি দিয়াৰ কাৰণে নেকি জানো মানুহে গুৰুত্ব দিয়া নাই নেকি এটা বস্তু যেতিয়া মহিমাটো ইমান বেছিকে কৰিলে যে নামেই চব কৰিব এই কথাবোৰ কৈ দিয়াৰ কাৰণে আমাৰ মানুহবিলাক ভাবিলে এইবোৰ চব ফাঁকি কথা কৈছে এনেকেই যেতিয়া বহুত গুণৰ কথা দেৱা এটা বস্তু এটাৰ যেতিয়া নাম বহুত গুণৰ কথা কৈ দিয়ে তেতিয়া মানুহে সেইবিলাক ফাঁকি বুলি ভাবে এতিয়া এই সংস্কৃতত থকা এই মন্ত্ৰতন্ত্ৰ এইবিলাক ডাঙৰ বুলি ভাবে গুৰুজনাই নিজেই লিখিছে মন্ত্ৰতন্ত্ৰ এইবিলাক ভাবে এইবোৰহে আচল এই ৰামকৃষ্ণ নাম এই সুমধুৰ সুমংগল সৰল এইবিলাকত কোনো মহিমা নাই এনেকুৱা ধাৰণাবোৰ আমাৰ পণ্ডিত বিলাকৰ হৈছে পণ্ডিত বিলাকে আনৰ মাজত সোমাইছে তনো কিটো হৈছে ৰামকৃষ্ণ নামত গতিকে তাকে যদি সংস্কৃতত গাই দিয়ে তেতিয়া আকৌ তাত কিবা মহিমা আছে বুলি মানুহে ভাবে গতিকে সেই প্ৰভু ভগৱন্তই নিজেও অনবল লৈ থকা নিজৰ অতি প্ৰিয় নিজেও মহিমা নজনা সেই পৰম মংগল নামৰ প্ৰতি যাতে আমি শ্ৰদ্ধাশীল হওঁ আমি সমস্ত কৰ্ম কৰি থাকো কিন্তু মনটো আমি দি থাকিব লাগিব ভগৱন্তৰ চৰণত আৰু নামত যাতে মনটো লগাই ৰাখিব পাৰো সেই চেষ্টাটো কিন্তু আমি কৰিব লাগে তেতিয়া কিন্তু মনত ৰাখিব যে আমাৰ জীৱনটো নিশ্চয় একদম সফল হ'ব খাটাং আৰু ইয়াত কোনো লৰচৰ নাই আমি আৰু এই জন্ম লাভ কৰাৰ সাৰ্থকতাটো সেইখিনি ধন টকা পইচা এইবিলাক ঘটি আছো গৈ আছে শেষ হৈ আছে এইবিলাকে আপোনাক একো কৰিব নোৱাৰে কিন্তু সেইটোহে আপোনাৰ সম্পদ সেইটো মানে পৰকাল সম্পদ সেইটো যিমান ঘটি থব সিমান আপোনাৰ লাভদায়ক হ'ব সিমান আপুনি আগলৈ অতি আনন্দিত হ'ব পৰমানন্দিত হ'ব সেইকাৰণে এই ভগৱন্তয়ো
যাৰ যি নাম লৈ থাকে, যি নামৰ মহিমা ভগৱন্তই নাজানে, তেনে পৰমমংগল ৰামকৃষ্ণ হৰিনাম আমি সৰ্বক্ষণে লৈ থকাৰ প্ৰয়াস কৰিব লাগে। এয়াই হ'ল মহাপুৰুষ মাধৱদেৱে আমাক সেই নামৰ মহিমাৰ যোগেদি সেই আহ্বানকে ইয়াত জনাইছে। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ। হৰিৰ নামৰ অনন্ত প্ৰভাৱ, কোনে কহি পাৱে ইমান। সংসাৰ বিনাশে হৰিক প্ৰকাশে, নামৰ মহামহিমা। ৰাম নামৰ মহিমা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ 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 কৃষ্ণ। ইয়াত কৈছে যে হৰিৰ নামৰ অনন্ত প্ৰভাৱ। প্ৰভাৱ মানে ক্ষমতা, শক্তি। আমাৰ যিকোনো বস্তুৰ কিছুমান ক্ষমতা থাকে, শক্তি থাকে, সেইখিনি সি কৰিব পাৰে। গতিকে হৰি নামৰ প্ৰভাৱ অনন্ত বুলি কৈছে। অনন্ত মানে সীমা নাই, ইয়াক কোনো সীমা দিব নোৱাৰে। আমাৰ এতিয়া বেটেৰী এটা ক'লে বোলে ইয়াৰ পাৱাৰ কিমান, আমি ক'ব পাৰো। এই বাল্ব এটা লগাই দিলে কিমান পাৱাৰ ক'ব পাৰো। প্ৰতিটো বস্তুৰে একোটা নিৰ্দিষ্ট সীমা আছে, অৰ্থাৎ সীমা, ক্ষমতাৰ সীমা আছে, যে এইটো কিমান কাম কৰিব। এইদৰে আমাৰ এটা সীমা আছে। কিন্তু হৰি নামৰ হেনো প্ৰভাৱৰ কোনো সীমা নাই। ই কিমান কাম কৰিব সেইটোৰ সীমা নাই। হৰিৰ নামৰ অনন্ত প্ৰভাৱ, কোনে কহি পাৱে সীমা। গতিকে ইয়াৰ সীমা নাই, সীমাটো দিয়া নাই। আপুনি চব বস্তুৰে সীমা আছে। এইটোৱে এইটো কামহে কৰিব পাৰিব, সেইটোৱে সেইটোহে কাম কৰিব পাৰিব, এইটো এটা সীমা আছে। কিন্তু হৰি নামৰ কোনো সীমা নাই। অন্যান্য যাগ যজ্ঞ তপ ব্ৰত এইবিলাকৰ চবৰে একোটা একোটা সীমা আছে। কোনে কি কৰিব তাৰ সীমা দিয়া আছে। আৰু তাতে এইটোও কোৱা আছে যে তাত যদি অকণমান যদি বিশৃংখল হৈ যায়, তেতিয়াহ'লে তাৰ ফলটো ওলোটা হৈ যাব। কিন্তু হৰি নামত তেনেকুৱা ওলোটা ফল নহয়। কাৰণ হৰি নামটো কিবা যদি আপুনি কৰবাতো ভুল হৈ যায়, নামততো ভুল নহয়, ৰামটোত ক'ৰ পৰা ভুল হ'ব। ৰাম কৈ পেলাই যে ৰামো ক'লে মুখৰ মানে হেৰি হয়, তেতিয়াও সি কাম কৰিব, ক্ৰিয়া কৰিবই। সেইকাৰণে মানে শুদ্ধে বা অশুদ্ধে, নামটো যদি শুদ্ধ অশুদ্ধও হয়, তেতিয়াও সি নামৰ কামটো কৰিবই। কিন্তু অন্যান্য যাগ যজ্ঞ পূজা পাতল তপ ব্ৰত, তাত দ্ৰব্যৰ কথা আছে, হিচাপৰ কথা আছে, সময়ৰ কথা আছে, ক্ষণ আছে। মানে হৰিনামো কীৰ্তনতহে নাহিকালৰ দেশ পাত্ৰটো আছে। হৰিনাম যেতিয়াই ল'ব পাৰিব। আপুনি বোলে পায়খানা কৰি আছে, তেতিয়াও আহি গ'ল ৰাম বুলি ক'লে আপোনাৰ একো তাত মানে পৃথিৱীখন লুটি নাখায়। কিন্তু অন্যান্য যিবোৰ ধৰ্ম আছে, সেইবিলাকৰ কিন্তু স্থান কাল পাত্ৰ এইবিলাক থাকে। কেইটা বজাত পাৰ হৈ গ'লে আপুনি দেখিছে আগৰ বিয়াবিলাকৰ মানে এইবিলাক সম্প্ৰদানৰ সময়ত পাৰ হৈ যাব, এতিয়া বিয়া নহ'ব। বোলে এইয়া আমাৰ এতিয়া তোমাৰ পিণ্ড দিয়াৰ সময়ত পাৰ হৈ যাব, নহ'ব। বোলে এতিয়া যজ্ঞৰ সময়ত ইমান সময়তহে আছে, ঘৃতাহুতি দিব লাগিব, দিবই লাগিব, তাৰ মন্ত্ৰ গাবই লাগিব, এইটো সময় পাৰ হৈ গ'লে নহ'ব। গতিকে তাত সেই মানে জ্যোতিষ চক্ৰ গণনা অনুসৰি কামবিলাক কৰে। ইয়াত কিন্তু হৰিনামৰ তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই। হৰিনাম আপুনি যেতিয়াই ইচ্ছা তেতিয়াই ল'ব পাৰিব, অশৌচতো নাহিব। যে আমাৰ যেতিয়া মানুহ কোনোবাই ঢুকায় বংশত, তেতিয়াহ'লে আমাৰ অশৌচ হয়। অশৌচ হ'লে আমি আৰু অশৌচ মানে আমাৰ মনটো অশৌচ, শৰীৰটো অশৌচ। সেইকাৰণে আমাৰ কিছুমান আনুষ্ঠানিকতাৰ বাধা আছে। কিন্তু আপুনি ঈশ্বৰৰ নাম লৈ থকাততো বাধা নাই। আপুনি ঈশ্বৰৰ নাম লৈ থকাত তেওঁলোকক বাধা দিয়া নাই। নাম ল'ব নোৱাৰে বুলিতো কোৱা নাই, যে অশৌচ আচাৰ নাম ল'ব নোৱাৰি, এনে কথা নাই। গতিকে নাম বস্তু এনেকুৱা এটা বস্তু, অশৌচত কিন্তু আপুনি যজ্ঞ কৰিব নোৱাৰে, তপ কৰিব নোৱাৰে, ব্ৰত অন্য কাম কৰিব নোৱাৰে। অন্য কামবোৰ কৰাত বাধা আছে, কিন্তু নাম লোৱাত কিন্তু বাধা নাই। আৰু সময়তো বাধা নাই, কালৰ বাধা নাই, সমাৱেশা পূৰ্ণিমা কিবা তিথিৰ কথা বাধা নাই। গতিকে নাম আপুনি যেতিয়াই তেতিয়াই আপুনি নাম মন মানে শুদ্ধ কৰি পেলাই আপুনি নাম ল'ব পাৰে। গতিকে সেই নামৰ মানে ইয়াত কথাটো কৈছে যে এই মানে হৰি নামৰ অনন্ত প্ৰভাৱ, ইয়াৰ প্ৰভাৱ, ইয়াৰ কোনো সীমা নাই। এই নামে ইমানহে কৰিব পাৰে, সিমানহে কৰিব নাই। সংসাৰ বিনাশে হৰিক প্ৰকাশে, নামৰ মহামহিমা। নামৰ মহিমাটো আপুনি চুটিকৈ কৈছে। কি বিনাশে? এই মই ক'লো নহয়, বাহ্যিকতাটো ই কমাই আনিব নামে। নাম লোৱা মানুহজনৰ আপুনি দেখিব, সেইকাৰণে আগত লিখিছে ফটা কানি চিটা কানি বুলিছে। আপোনাৰ বিদুৰ যিবোৰ ড্ৰেছ কৰিছে, তেওঁ তেতিয়া ৰয়েল ড্ৰেছ কৰি আৰু নাথাকে।
কাৰণ মানুহক ভাল লগাবৰ কাৰণেহে বাহ্যিক পোছাক পৰিচ্ছদৰ প্ৰতি হয়। তেতিয়া তেওঁ কাপোৰ কানি ফটা চিটা কি পিন্ধিছে একো ঠিক নাথাকে, কাৰণ সেইটো প্ৰতি তেওঁ যত্নই নকৰে। তেওঁ ভিতৰতহে পবিত্ৰ কৰিব বিচাৰিছে, ভিতৰৰ শৰীৰটো, বাহিৰটোত প্ৰতি তেওঁ মানে ক্ষতি নাই। সেইকাৰণে বাহ্যিকতা বহা মানে বুজিব তেওঁৰ ভিতৰৰ আধ্যাত্মিকতা বহুত কমি গৈছে ইতিমধ্যে। কাৰণ আপোনালোকে এতিয়া এটা কথা লক্ষ্য কৰিব যে 80 বছৰ 90 বছৰ হলেও মানুহে চুলি ৰং কৰিবলৈ নেৰে। কিহৰ কাৰণে? ৰং কৰিলে কি চুলিখিনিয়ে মূৰটো ঠাণ্ডা কৰি ৰাখিব নেকি? সেইটো নহয়। সেইটো হ'ল তেওঁ মানে ধুনীয়া হৈ থাকিবলৈ বিচাৰিছে, বুঢ়া হবলৈ বিচৰা নাই। তাৰমানে আপুনি সাধাৰণ কথা যে সেইটো মানে আছে বোলে চকুত চশমা পিন্ধিছে বা অন্য কিবা এটা কৰিছে, মূৰত তেল সানিছে বা শৰীৰত কিবা এটা কৰিছে, তাৰ দ্বাৰা শৰীৰটো কিবা এটা লাভ হৈছে। কিন্তু ৰং কৰাৰ পৰা যে একো লাভ হোৱা নাই, মাত্ৰ দেখিবলৈ ভাল হোৱাৰ বাহিৰে। তাৰ বোলে নহয়, এজনে ক'লে বোলে নহয় মনটো ভাল, কেনেকে মনটো ভাল লাগিব? আপুনি চুলিকেইডালটো দেখি নাথাকে, আপুনি চুলিকেইটা মূৰতহে আছে, আপুনি চুলিত নেদেখে। এনেকে নেদেখিলে আপোনাৰ মনটো কেনেকে ভাল লাগি থাকে? বোলে আইনাত চাই ভাল লাগিব। আইনাত মানুহে কিয় চাই? বাহ্যিক সংযোগতা বিকাশৰ কাৰণে। সেইদৰে আমাৰ ভক্তি মাৰ্গৰ লোকসকলে এই কথাটোত সদায় মানে গুৰুত্ব দিব লাগিব, যাতে ভক্তিটো বাঢ়িলে যাতে অভ্যন্তৰত বাঢ়ে, ভিতৰত বাঢ়ে। এনেকে ভিতৰত ভক্তিটো বাঢ়িবলৈ হলে তেতিয়া আপুনি ভিতৰতহে থাকে, পাপে বাহ লয় ক'ত? ভিতৰতহে বাহ লয়। এনেকে পাপটো ভিতৰৰ পৰা নাইকিয়া হৈ গুচি যাব, পুণ্যৰ প্ৰৱেশ ঘটিব, মন পবিত্ৰ হব। তেতিয়া সেইজন মানুহে বাহ্যিকতাৰ বিকাশৰ কথা আৰু চিন্তা নকৰে। এতেকে আমাৰ ইয়াত কৈছে যে সংসাৰ বিনাশে, সংসাৰখন বিনাশ কৰিব। আপোনাৰ বাহ্যিকতাটো যাব, আপোনাৰ ধন টকা পইচা পদ মানে এইবিলাকৰ সন্মান বিচাৰি আপুনি নুফুৰে। আপুনি সন্মান নিবিচাৰে যে মোক দেখোন ইমান মানে মানুহৰ বহি থাকিলো, মই আমুকৰ ইমান হেৰি মানুহ মোক পৰিচয় এটাকে নিদিলে, মোক গামোচাখনকে নিপিন্ধালে, এনেকুৱা আজিকালি মানুহ বিলাকে কয়। গতিকে সেইবিলাক বাহ্যিক যিটো বিচাৰে সেইখিনি আপোনাক কমাই আনিব, ভালহে কৰিলে বুলি ভাবিব যে মোক এইটো নকৰাৰ কাৰণে ভালহে হ'ল, কাৰণ মই অকমান শান্তি পালো। এই যে কোনোবা এটা পদ এটা কোনোবা এজন মানুহে বিচাৰে, যে পদটো নিদিয়ে যদি তেওঁই ভাল পাব লাগিব যে মোক প্ৰভুৱে কৃপাহে কৰিছে, কাৰণ কৃপা কৰাৰ কাৰণে মই সেইটো পাই আছো, এতিয়া ঈশ্বৰৰ চিন্তা একান্ততীয়াকৈ কৰিব পাৰিম। এই বোধবোৰ সেইসকলৰ যে সংসাৰখন বিনাশ হব, অৰ্থাৎ বাহ্যিকতাটো, অৰ্থাৎ আপোনাৰ এই বিষয় বাসনাৰ প্ৰতি আগ্ৰহটো কমি আহিব। সেইটোকে সংসাৰ বিনাশ বুলি কৈছে। আপোনাৰ সংসাৰখন ধ্বংস নকৰে, যে সংসাৰৰ প্ৰতি যিটো টান, এই মোৰ মাটিডৰা আপুনি ৰাতিপুৱা গধূলি হিচাপ কৰি চাই দিব, মোৰ এই বস্তুটো কোনে নিলে, কি কৰিলে, ল'ৰা ছোৱালী, সা সম্পদ, পঢ়া শুনা, নম্বৰ কম পালে চিঞৰ বাখৰ, এই যে হৈছে যে ডাঙৰ কথা হৈ যাব, সি এতিয়া আমুকত চিট নাপাব, এনেকুৱা কৰিলে তামুক পাব, এই যে ব্যাকুল হৈ পৰে, বিষয় ব্যাকুল হৈ পৰো আমি, এই বিষয় ব্যাকুলটো আমাক কমাই আনিব। মানে বিষয় ব্যাকুলটো যিমানে কমিব ভগৱন্তৰ প্ৰতি, তেতিয়া ব্যাকুলতাটো বাঢ়িব। ভগৱন্তৰ প্ৰতি ব্যাকুলতাটো হওঁ, ভগৱন্তক বিচাৰি আমি হাবাথুৰি খাওঁ, ভগৱন্তৰ নাম লবলৈ একদম ক'ব নোৱাৰা হৈ যাওঁ, তাৰ আপত্তি নাই। কিন্তু বিষয়ত ব্যাকুল হলে কিন্তু আপোনাৰ জীৱনটোৰ যিটো উদ্দেশ্যটো কিন্তু বিপৰীত দিশে গতি কৰিব। সেইকাৰণে আমাৰ ইয়াত সংসাৰ বিনাশ কৰে বুলি কৈছে। সংসাৰখন তেওঁ পৰা মনটো আঁতৰাই আনে, সংসাৰৰ ভোগ বিলাস, ল'ৰা ছোৱালী, পৰিয়াল পৰিজন, এইবিলাকৰ পৰা প্ৰতি আঁতৰাই আনে যায়। সেইবিলাক চলি আছে আৰু চলি আছে, চলাই থাকিব, কামবোৰ হৈ থাকিব, তাত আপুনি নকৰাকৈও নাথাকে, কৰিও আছে, কিন্তু সেইটোত তাকে হিচাপ নিকাচ কৰি নাথাকে, কৰ্তব্যবোধেৰে কামবোৰ কৰি গৈ থাকে। কৰ্তব্যবোধেৰে কাম কৰিবই লাগিব, কাৰণ আমি ভগৱন্তক অৰ্পণ কৰিছো। গৃহ ধন জন, ল'ৰা ছোৱালী, পৰিয়াল পৰিজন, ঘৰ দুৱাৰ, মাটি বাৰী, সা সম্পত্তি ভগৱন্তক অৰ্পণ কৰিছো। ভগৱন্তে যিটো কৰাব, কাৰণ ফলাফল দাতা সেইটো বিভুৰ হাতত, আপুনি এইটো কৰিব নোৱাৰে। আপুনি কেলেই নহল বুলি তাত মূৰ ঘমাই থাকিতো লাভ নাই। সেইকাৰণে এই সংসাৰৰ প্ৰতি যিটো ব্যাকুলতা, বিষয়ভোগৰ প্ৰতি ব্যাকুলতা, ইয়াক বিনাশ কৰি দিয়ে, বিনাশ কৰে। হৰি নামৰ ইমানেই প্ৰভাৱ, আৰু আনফালে হৰিক প্ৰকাশ কৰে। কাৰণ হৰি প্ৰকাশ কৰে কেনেকে, হৰি কেনেকে প্ৰকাশ হ'ব, যে মানে আমাক এইটো কৈছে যে হৰিৰ সেৱাটো কিছু নাহিকে প্ৰয়াস, মানে হৰি সেৱাত তুমি বৰ বেছি যত্ন কৰিব নালাগে, নাম লৈ থাকোতে 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 আপুনি লৈবন্ত হৰি হৃদয়ত বাস। এনেকে হৃদয় হাৰি পেলাই হৃদয় নিজে হৰি সোমাবহি, হৰি হৃদয়ত আহি প্ৰৱেশ কৰি দিবহি, হৰি প্ৰকাশ কৰি দিব, আপুনি হৰিক পাই থাকিব সৰ্বক্ষণতে, হৰিৰ লগত আপুনি কথা পাতি থাকিব পাৰিব। সেইকাৰণে সেইটো আপুনি, কাৰণ দুটাই নেপাব, এফালে আপুনি দুটা বস্তু ধৰি থাকিব নোৱাৰিব। দুটা পথ আপুনি এফালেদি বিষয়ৰ সুখ ভোগতো মজি থাকিবলৈ লাগিব, ভাল ভাল ধৰণে খাই বৈ সুখে সুখে থাকিবলৈ বিষয় ভোগত মজি থাকিবলৈ লাগিব, বিষয় পদ লৈ থাকিবলৈ লাগিব,
সন্মান লৈ থাকিব লাগিব ইফালে ঈশ্বৰকো আপোনাৰ সাক্ষাৎ পাব লাগিব দুইটা নহ'ব কিন্তু ঈশ্বৰক সাক্ষাৎ হ'লে এইখিনি এনেই হ'ব এইটোতো খাটাং যেতিয়া ভগৱন্তৰ হৃদয়ত প্ৰকাশ হ'ব এইবিলাক আপোন আপুনি আহি যাব কাৰণ সেইবিলাক মানে বিষয়ৰ ভোগ আপুনি মিলয় নিজেই মিলি যাব কাৰণ আপুনি বিচাৰি থাকিব নালাগে আপোনাক লকে পিছে পিছে ঘূৰি ফুৰিব 5 প্ৰকাৰ মুকুতিবলৈ আপোনাৰ পিছে পিছে ঘূৰি ফুৰিব আপোনাক ভগৱন্ত সন্তুষ্ট হ'লে বাকীবোৰ এনেই আপোনাৰ লাভ হৈ যাব সেইকাৰণে আমাক কৈছে যে ভগৱন্তৰ নামৰ অনন্ত মহিমা তুমি নাম লোৱা নাম লৈ থাকিলে তোমাৰ সংসাৰৰ দুখ বেদনাবিলাকতো নাইকিয়া হ'বই লগে লগে হৰিও তোমাৰ হৃদয়ত প্ৰকাশ হ'ব তেতিয়া তোমাৰ আৰু কোনো বেজাৰ নাথাকিব তুমি অত্যান্তিক সুখৰ ভাগিদাৰ হ'বা আৰু তেতিয়া তোমাৰ জীৱন সাৰ্থক আৰু সফল হ'ব কৃষ্ণ বা যাওকচোন কৃষ্ণ হৰিৰ নামত একোৱে বিঘিনি নাহিকে জানা নিশ্চয় আন যত ধৰ্ম তাহাৰো বিঘিনি নামে সে দূৰ কৰ ৰাম নামে সে দূৰ কৰ কৃষ্ণ 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 হৰিৰ নামত একোৱে বিঘিনি নাহিকে জানা নিশ্চয় হৰি নামত কোনো বিঘিনি নাই মই আগতেই কৈ গৈছো যে আপুনি হৰি নাম ল'বলৈ আপুনি মানে সময়ৰ কথা নাই আপুনি স্থানৰ কথা নাই কোনে পাৰিব নাম ল'ব পাৰিব নোৱাৰিব তাৰ কথা নাই বোলে যে এওঁ নোৱাৰিব তেওঁ পাৰিব এনেকুৱা কথা নাই হৰি নাম কীৰ্তনৰ নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি বোলে এইটো আগত গালে গণ্ডগোল হ'ব নেকি বোলে সেইটো পিছত গালে গণ্ডগোল হ'ব এইবোৰ আনুষ্ঠানিক নিয়মে আমি কৰি লৈছো আমাৰ অনুষ্ঠানটো চলিবৰ কাৰণে এটা ব্যৱস্থা আমি কৰি লৈছো মাত্ৰ যে এনেকে আমি বৰগীত সুস্মৰণ কৰি বৰগীত গাম এনেকে এটা প্ৰকাৰ এইটো প্ৰণালী এইটো আমাৰ আনুষ্ঠানিক ব্যৱস্থা এতেকে ঈশ্বৰৰ নামটো লোৱাত তেনেকুৱা কোনো নাই আপুনি যেনে তেনে ঈশ্বৰৰ নাম ল'লে আপুনি ভগৱন্তৰ সন্তুষ্ট হ'বই তাত কোনো কথা নাই কোনোবাই কয় যে ৰামকৃষ্ণ বুলিম নে কৃষ্ণ ৰাম বুলিম এনেকুৱা বুলিও বহুতে তৰ্ক কৰি থকা শুনো সেইবোৰ মিছা কথা সেইবোৰ তৰ্ক কৰি কোনো লাভ নাই সেইবিলাক এনেই সময় নষ্ট আৰু নিজৰ হেৰিটো নষ্ট কৰা হ'ব তাৰ বাহিৰে একো নহয় কাৰণ ঈশ্বৰৰ নাম আপুনি কোনটো আগ কোনটো পাঠ কোনো হিচাপ নাই সকলো নাম ভগৱন্তৰ আপুনি ল'ব পাৰে তাত মানে কোনো খেলি মেলি সৃষ্টি নাই খালি আমাক এটা কথাই কৈছে যে তুমি পৰাপক্ষত ৰাম নামত বেছিকে গুৰুত্ব এইকাৰণে দিবা কাৰণ ৰাম নামটো ল'বলৈ সহজ সুকোমল সুমধুৰ কিন্তু তাৰ কাম বৰ বেছি বস্তুটো সহজো যেনেকৈ আপোনাৰ দেৱাই আপুনি চাব এই ইনজেকশ্যন লোৱা বা আপোনাৰ কোনোবাই চেলাইন লোৱা বা অন্যান্য যিবোৰ আমাৰ শাৰীৰিক অপাৰেচন আদি কামবোৰ যিমান জটিল ভয় লগা খেলৰ নিচিনা কিন্তু আপোনাৰ হেমি ঔষধ এপালি আপুনি যদি পুৰীয়া ঔষধ বা গ্ল'ৱেল বা হেৰিয়াত যদি ঔষধ দি দিয়ে সেই ঔষধটো যেনেকৈ খাবলৈ সেৱন কৰিবলৈ বৰ সহজ কিন্তু সিও সমস্ত বেমাৰ নাইকিয়া কৰিব পাৰে কৰি আছে জগতত গতিকে হেনুমানে তেনেকৈ হেমিও দ্বাৰা উলিয়াইছিল গতিকে সেই হেমিও দ্বাৰৰ মহিমা যিসকলে বুজি পায় তেওঁলোকে হেমিও চিকিৎসাই কৰি থাকে কাৰণ ডাঙৰ ডাঙৰ ৰোগ উপশম কৰিব পাৰে কাৰণ তাৰ কিছুমান গুণাগুণবিলাক ভালকৈ পঢ়িলে মই নিজে পঢ়িছিলোঁ কাৰণে জানো যে তাৰ শক্তি মানে হেৰি কিন্তু আজিকালি ব্যৱসায়িক বৃদ্ধিত হ'ল কাৰণে তাৰ ক্ৰিয়াবিলাক কমি গৈছে এনেকৈ ঠিক তেনেকৈ তাৰ যিটো কাম অল্প বুলি ভাবি মানুহে গুৰুত্ব নিদিয়ে যে এইফালেনো কাম জীৱনে অকণমানি পুৰীয়া ময়ো এদিন ভাবিছিলোঁ আপোনালোকক কওঁ শুনক মই মনত পৰিছে কাৰণে কৈছোঁ এঘৰ আমাৰ কোষেশ্বৰ কলিতা মোৰ শহুৰ তেখেত পাছত শহুৰ হৈছে পণ্ডিত মানুহ তেখেত হেলপেথিক ডাক্তৰ আছিল তেখেতৰ গৃহলৈ আহোঁতে এজন ল'ৰাই হাতত এডাল জেওৰাৰ এটুকুৰা লৈ তেওঁ মানে লেঙুৱাই লেঙুৱাই তেওঁৰ ঘৰলৈ আহিছে আহি পেলাই কৈছেহি যে ককা মোৰ এই হুলডাল ওলাল মানে প্ৰকাণ্ড হুল তেওঁ মানে কলা ফুলত সোমাইছিল হুলডাল ওলাইছে বুলি ক'লে মই সুধিলোঁ কেনেকৈ ওলাল বোলে মই এনেকৈ হুলডাল গৰু খেদি যাওঁতে এনেকৈ পৰিলোঁ এই জেওৰাডাল সোমাই গ'ল ভিতৰত একেবাৰে হেৰি হৈ গ'ল আৰু মই মানে ফলাম বুলি ভাবিছিলোঁ এই ককাই ক'লে ঔষধ 3 পালি দিলে মাত্ৰ অকণমানি পুৰীয়া কাগজত নাই
দিলত তেতিয়া মানে সেই 3 পালি বোলে মই এপালি খাওঁতে মোৰ হুলডাল বাহিৰলৈ ওলাই আহিল। মই তেতিয়া একদম চায়েন্সত পঢ়ি থকা তেতিয়া ল'ৰা BSc ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ, মোৰতো কিবা লাগি গ'ল যে এইটো কেনেকুৱা কথা। অকণমানি এই মানে চুগাৰত মিল্ক অকণমানৰ লগত মানে কোনোবা এটোপাল দি তাৰ 6-7 ভাগ কৰি দিয়ে, সেইকণে ইমান দাম কাম কৰিব পাৰে নে? মই একেবাৰে বিশ্বাস কৰিবলৈ টান পাইছো। মই একদম মানে মোৰ হেৰি হৈ গ'ল। মই সুধিলো পণ্ডিত প্ৰবৰ প্ৰফেচৰ কলিতাক যদি ওলোৱা, মই বোলো ছাৰ মই এইটো বুজি নাপালো, এই পালি ঔষধেই তেওঁ হুলডাল উলিয়ালে নাই, এইটো কেনেকে সম্ভৱ হ'ব পাৰে? তেতিয়া তেওঁ খুব হাঁহি মাৰিলে, কাৰণ সেইদিনাখনলৈকে মই তেখেতক ধৰ্মৰ কথাহে পাতি আছো, হেমিও চিকিৎসাৰ কথা সোধা নাই। তেতিয়া তেখেতে হাঁহি মাৰি এখন মেটিকা উলিয়াই আনিলে, আনি পেলাই তাত এই চাইলেচিয়া নামৰ এটা মেডিচাইনৰ পাতটো খুলি পেলাই মোক পঢ়িবলৈ দিলে। এনেকে মই চাইলেচিয়া মেডিচিনটো পঢ়িলো যে সেইটো কি লিখা আছে, যে তাৰ কিমান কাম। চাইলেচিয়াটো চিলিকাৰ পৰা উলিয়াইছে, বালিৰ পৰা উলিয়াইছে। এনেকে সেই মেডিচিনটো যে এখোৰাকি খোৱাৰ লগে লগে তাকো এটোপালে মানে 6 পালি ঔষধ তৈয়াৰ কৰিছে, এটোপাল দি মিলাই দিয়ে। ইমান কাম কৰিছে। হয়, মই তেতিয়া ভাবিছো যে এটম যিমানে সূক্ষ্ম হয় তাৰ কেনেকৈ শক্তি বাঢ়ি যায়, সেই কথাটো মই পঢ়ি পাইছো। গতিকে ইয়াৰো সেই মেডিচিন ফাঁকিয়ে তেতিয়া খোৱাৰ পাছতে হুলডাল বাহিৰ ওলাই আহে, যিটো ভাবিলেও আচৰিত যেন লাগে। মই তেতিয়াহে হোমিওপেথিক পঢ়িবলৈ লৈছো, যাতে সেই মেডিচিন অকণমান তাৰ মানুহেও ভাবে গুৰুত্ব নিদিয়ে, কিন্তু সি যে ইমান ভয়ংকৰ কাম এটা কৰি দিব পাৰিলে, তেতিয়াহে মই অনুভৱ কৰিব পাইছো যে কাম ঠিক। ৰামকৃষ্ণ নাম অতি সহজ সৰল বুলি ভাবি মানুহে এইটো নলয়, গতিকে এইটো মানে গুৰুত্ব নিদিয়ে। কিন্তু এই নামৰ যে অপাৰ মহিমা, সেই কথাটো মানে নিজে উপলব্ধি নকৰিলে বুজি নাপায়। সেইকাৰণে সেই ৰাম নাম বা ঈশ্বৰৰ নাম হৰি নাম লৈ থকাত কোনো বিঘিনি একো কৰিব নোৱাৰে, কোনো আহিবই নোৱাৰে কোনো বিঘিনি। আৰু অন্যান্য ধৰ্মবিলাকত কিবা যদি বিঘিনি হয়, সেই বিঘিনিখিনিও ঈশ্বৰৰ নামেহে খণ্ডন কৰিব লাগে। ক'ৰবাত যদি বিঘিনি হয়, যদি পাছত নাম ল'বলগীয়া হয়, আপোনাৰ পাছতো শেষত গৈ আপোনালোকে শুনিছে যে তেওঁলোকে গৈ বিষ্ণুৰ নাম ল'বলগীয়া হয়। কিমান যাগ যজ্ঞ পূজা পাতল নকৰক, গৈ শেষত গৈ পেলাই তেওঁলোকে বিষ্ণুৰ নাম গাবলগীয়া হ'ল। আমাৰ নিচিনাকে নাম কীৰ্তন নকলেও কিন্তু সেই পুৰোহিতে বিষ্ণুৰ মন্ত্ৰ উচ্চাৰণ কৰি সামৰণি মাৰে। সামৰণি মৰাৰ ব্যৱস্থাটো সমস্ত যাগ যজ্ঞ তপ যিমান অনুষ্ঠান আছে তাত সেই মন্ত্ৰকেইটা আছে। গতিকে সেই মন্ত্ৰ ঈশ্বৰৰ নামৰ মন্ত্ৰহে, বিষ্ণুৰ নামৰ মন্ত্ৰহে গৈ পেলাই সামৰণি পেলায়। এইটো সকলো যাগ যজ্ঞ পূজা পাতল বিলাকত ব্যৱস্থা হৈ আছে। কিন্তু আমাৰ গুৰুজনাই খালি সেই নাম তেওঁলোকে মিছলীয়া কৰি পেলাই শেষত নামক গুৰুত্ব দিয়াৰ কাৰণে তাত অপৰাধ হৈছে বুলি কৈছে। সেইটো কাৰণে আমাৰ নাম ললে আমি আৰম্ভণিটো নাম ল'ম, মাজতো ল'ম, শেষতো ল'ম, সকলো কথাতে ল'ম। গতিকে নামতে আমি থাকিম। গতিকে আমাৰ অন্য ধৰ্ম এটা কৰি নাম লোৱাৰ কোনো ব্যৱস্থা আমাৰ ধৰ্মত নাই। আমাৰ আপুনি দেখিছে মাধৱ পুৰুষে নামঘোষাত লিখিছে যে মানে ৰাম কৃষ্ণ ৰাম নাম লৈ পেলাই সংসাৰৰ সুখে কৰিব পাৰে। ৰাম কৃষ্ণ ৰাম কৃষ্ণৰ নাম লৈ সমস্ত বিঘিনি খণ্ডন কৰিব পাৰে। এতেকে বিঘিনি মানে বাধা, যিখিনি আহি আমাক বাধা দিয়েহি। আমাৰ কিবা এটা অনুষ্ঠান পাতিবলৈ হলে আপোনাৰ বাধা বিঘিনি আহি পৰে, কাৰণ বাধা বিঘিনি আহিব ক'ৰ পৰা? এই নামততো আপোনাৰ কোনো দ্ৰব্য বস্তুৰ প্ৰয়োজন নাই, মাত্ৰ আমাৰ আনুষ্ঠানিকভাৱে আমি কৰি লৈছো, তেতিয়াহ'লে তাত বিঘিনি ক'ৰ পৰা হ'ব? বিঘিনি আহিবই নোৱাৰে। সেইকাৰণে ঈশ্বৰৰ নামত কোনো বিঘিনি নাই, বিঘিনিয়ে কোনো বাধাও দিব নোৱাৰে। এনেওতো আপোনালোকে আমাৰ নামঘোষাৰ আৰম্ভণিতে কৈছে যে যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ প্ৰীতি যজ্ঞ জাগ যোগাদিৰ ফলকে পাও। যিটোজনে কৃষ্ণ যিটোজনে মানে হৰিক শৰণলৈ লৈ হৰিক সহিত বুলি আছে, হৰিৰ প্ৰসাদে সেইটো বিঘ্নৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায় নাচে। এতেকে তেওঁ বিঘ্নিলৈ ভয় নকৰে। আপোনালোকে দেখিছে কুন্তীয়ে মানে ভাগৱতত সেয়া কৈছে, কৃষ্ণৰ ওচৰত কি বিচাৰিছে? যাতে মোক বিঘিনিয়ে নেৰক। তেতিয়া সুধিছে তোমাক বিঘিনি কেলে লাগে? বিপদ বিঘিনিটো কিয় বিচাৰিছে? মোক বিপদে নেৰা বুলি কৈছে বোলে। কেলে? কাৰণ মই বিপদ আহিলেহে তোমাৰ নাম ল'ম, ভৰিটো উজিকি খালেহে ৰাম বুলিম, কোনোবাই মানে কৰবাত মোৰ দুখৰ দিন আহিলেহে মই ৰাম বুলিম। কাৰণ বিপদ বিঘিনি যেতিয়া আহে তেতিয়াহে আমি ঈশ্বৰৰ নাম লওঁ। সেইকাৰণে তেওঁ মানে বিপদ বিঘিনিখিনি বিচাৰিছিল। যেনেকৈ বিপদ বিঘিনি গংগা বা নদীখনক কোনো জাবৰ জোথৰে ভেটা দি ৰাখিব নোৱাৰে, সেই জাবৰ জোথৰকে লৈ গৈ সমুদ্ৰত পৰেগৈ, তদ্ৰূপ
ভকতসকলক কোনো বিঘিনিয়ে বাধা দি হৰি ভক্তি সাধনত বাধা দি ৰাখিব নোৱাৰে। এই ভগৱন্তৰ চৰণত ই মজিবগৈ খাটাং, বাধা বিঘিনি দিগদাৰ কৰিব নোৱাৰে। আৰু অন্যান্যবিলাক ধৰ্মতো সেই ঈশ্বৰৰ নাম লৈহে তেওঁলোকৰ আগত হোৱা যিবোৰ বিঘিনিবোৰ খণ্ডন কৰে। আপোনালোকে সুধিব, যিবিলাকে যাগ যজ্ঞ পূজা পাতল কৰে তেওঁলোকে শেষত গৈ পেলাই এইকেইটা মন্ত্ৰ গাই গৈ নাগালৈকে তেওঁলোকৰ সেইটো শেষ নহয়। সেইকাৰণে বিষ্ণু নাম জপ কৰি পেলাই তেওঁলোকৰ সামৰণি মাৰে। কিছুমান যজ্ঞৰ ব্যৱস্থা আছে, গণেশক প্ৰথমতে পূজা কৰে এই কাৰণে যে গণেশৰ বিঘিনি নাশক, কিন্তু শেষত গৈ পেলাই আকৌ বিষ্ণুৰ নামে তেওঁলোকে সামৰণি মাৰে। এতিয়া প্ৰশ্ন হয়, বহুতে কয় যে বিঘিনি খণ্ডন কৰে গণেশে, কিন্তু গণেশে জানো নিজৰ বিঘিনিকে খণ্ডন কৰিব নোৱাৰিলে? গণেশৰ সেয়া মানে শনিয়ে চাবলৈ যাওঁতে তাৰ জন্মতে মূৰটো ছিগি গ'ল, এতেকে তাৰ মূৰটো ছিগি যোৱা মানে তাৰ নিজৰ বিঘিনিকে খণ্ডন কৰিব নোৱাৰিলে, আকৌ ক'ৰবাৰ পৰা হাতীৰ মূৰ এটা আনি তাক লগাবলগীয়া হ'ল। আকৌ দুটা দাঁত আছিল, পৰশুৰামে একেটা চৰতে এটা দাঁত সৰাই দিলে গণেশৰ, তেওঁ নিজৰ বিঘিনিকে খণ্ডন কৰিব নোৱাৰিলে, এতেকে তেওঁ আনৰ বিঘিনি কি খণ্ডন কৰিব? এতেকে সেইটো এটা চিন্তাৰ বিষয়। সেইকাৰণে আমাৰ সেইবিলাক মানে প্ৰয়োজন নাই। ভগৱন্তৰ নাম মানে য'ত লৈ থোৱা থাকিব তাত কোনো বিঘিনি প্ৰৱেশেই নহয়, বিঘিনি আহিবই নোৱাৰে। আৰু অন্যান্য কোনোবাই ধৰ্ম অনুষ্ঠান কৰিছে তেওঁলোকে যদিও সেইটো উচিত নহয়, শুদ্ধ পন্থা নহয়, তথাপিতো তাৰমানে সেই অনুষ্ঠানবিলাকৰ সামৰণিত তেওঁলোকে বিষ্ণু নাম জপ কৰি তাৰ অপৰাধ মাৰ্জন কৰাৰ প্ৰয়াস কৰে। সেইটোকে ইয়াত কৈছে, গতিকে ঈশ্বৰৰ নামত কোনো বিঘিনি নাই। সেইকাৰণে আমি নিৰন্তৰভাৱে ঈশ্বৰৰ নাম লোৱাৰ চেষ্টা কৰিব লাগে। কৃষ্ণ কৃষ্ণ বাদ সমস্ত, আমি এইখিনি কওঁতে যদি কোনোবাখিনি অপৰাধ হৈছে, সমস্ত অপৰাধখিনি আপোনালোকে মৰিখন কৰিব। আৰু নকবলগীয়া কথা কৈছোঁ যদিও আপোনালোকে সেইখিনি শুদ্ধ কৰি দি আমাৰ প্ৰতি যেন কৃপা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি ইমানতে সামৰিছোঁ আৰু কৃষ্ণ 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 পৰম কৃপালু। ভক্তি সুধা সন্ধানী সত্ৰত উপবিষ্ট হৈ থকা মোৰ আজন্মৰ বাপাই সমস্ত, আজি আপোনালোক সমস্তৰে আজ্ঞা অনুযায়ী আমি সেই নামঘোষা ভাগি দুযোগামান আমি পাঠ কৰিছো। ইয়াতে আমাৰ জ্ঞাতে অজ্ঞাতে অনেক অপৰাধ হ'ব পাৰে, শব্দ উচ্চাৰণকে ধৰি সমস্ত অপৰাধ মূৰীষণ অৰ্থে আপোনালোক মহামহন্তৰ শ্ৰীচৰণত, লগতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি এভাগি সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, ৰাম মোক ৰক্ষা কৰিও